নমস্কাৰ দা বাৰ্নিং টপিকলৈ স্বাগতম জনাইছোঁ মই দীপক শৰ্মাই ঘটনাটো যদি প্ৰাচীন কালত অৰ্থাৎ মানুহে যেতিয়া সভ্যতাৰ পোহৰ পৰা নাছিল তেতিয়া ঘটিলেহেঁতেন হয়তো বিশেষ আচৰিত হ'বলগীয়া একো নাছিল ঘটনাটো যদি মই আপোনালোকক কওঁ যে কোনোবা দূৰ দুৰ্গম অঞ্চল য'ত বিজ্ঞান য'ত নতুন প্ৰযুক্তি য'ত সভ্যতাৰ পোহৰ পৰা নাই তেনে ঠাইত সংঘটিত হ'লে হয়তো আচৰিত হ'বলগীয়া একো নাছিল আলোচনা কৰিবলগীয়া একো নাছিল কিন্তু ঘটনাটো সংঘটিত হৈছে একবিংশ শতিকাৰ এই সন্ধিক্ষণত য'ত গ্ৰহ গ্ৰহান্তৰৰ মাজত বসতি স্থাপন কৰিবলৈ মানৱ সভ্যতা উদ্যত হৈছে দ্বিতীয়তে ঘটনাটো সংঘটিত হৈছে এনে এখন ঠাইত য'ত আমি কওঁ যে গুৱাহাটী মহানগৰী উত্তৰ পূবৰ দুৱাৰমুখৰ পৰা মাত্ৰ হয়তো 2 ঘণ্টা বা 2.5 ঘণ্টা বা বেছিৰ বেছি 3 ঘণ্টাৰ যাত্ৰা কৰিব পৰা এখন ঠাইত ঘটনাটো যদি অশিক্ষিত লোকৰ ক্ষেত্ৰতো যদি সংঘটিত হ'লেতেন কিছু পৰিমাণে হলেও আমি হয়তো ক'লোহেঁতেন যে শিক্ষাৰ প্ৰভাৱ নপৰাৰ বাবে এই ঘটনা সংঘটিত হৈছে কিন্তু ঘটনাটো সংঘটিত হৈছে কম্পিউটাৰ সায়েন্সৰ মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ এগৰাকীৰ ঘৰত যাৰ পিতৃ বিজ্ঞানৰ শিক্ষক গতিকে শেহতীয়া কলাইগাঁৱত যিটো ঘটনা সংঘটিত হ'ল সমগ্ৰ ৰাজ্যতে নহয় সমগ্ৰ দেশতে আসলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কিয় এই ঘটনাটো সংঘটিত হ'ল খবৰ আপোনালোকে ইতিমধ্যে বিগত 2 দিনৰ পৰা পাই আছে বাতৰিৰ হেডলাইনছ দখল কৰিছে হেডলাইন পঢ়িছে আপোনালোকে কিন্তু ঘটনাটো কিয় সংঘটিত হ'ল আৰু সৰু সৰু কথা কিছুমান আছিল যিবিলাক হয়তো আপুনি জ্ঞাত নহয় সেই ঘটনাসমূহ আমি আপোনালোকৰ ভৱিষ্যতে যাতে আপোনাৰ ওচৰৰ পাজৰত এনে ঘটনা সংঘটিত নহয় তাৰ বাবে আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বা তাৰ বাবে আপুনি কি ধৰে সচেতন থাকিব লাগিব ওচৰ চুবুৰীয়া আৰু আপুনিও যাতে ভুল না যায় তান্ত্ৰিক বা বিভিন্ন অন্ধবিশ্বাসৰ কবলত আপুনিও নপৰে তাৰে আমি প্ৰয়াস কৰিছোঁ গতিকে কলাইগাঁৱৰ যি ঘটনা সংঘটিত হ'ল শিহৰণকাৰী ঘটনা সংঘটিত হ'ল সেই ঘটনা সম্পৰ্কে আমি কথা পাতিম আৰু কেৱল কথাই নহয় বিশ্লেষণ কৰাৰ চেষ্টা কৰিম প্ৰতিটো দিশ এটা ঘটনা যদি ইয়াৰ বহু দিশ আছে মনস্তাত্ত্বিক দিশ আছে অন্ধবিশ্বাসৰ এটা দিশ আছে আৰু বিভিন্ন প্ৰসংগ ইয়াত আছে আটাইবোৰ কথা আজি আমি সূক্ষ্মভাৱে বিশ্লেষণ কৰিম ঘটনাটোৰ প্ৰতিখন ছবি আজি আপোনালোকক দিবলৈ চেষ্টা কৰিম কেবাগৰাকী অতিথি আছে এই বিষয়ে আমি অৱলোকন কৰিম সমগ্ৰ ঘটনা প্ৰবাহত ডক্টৰ অবনী ভাগৱতী ডাঙৰীয়া জ্যেষ্ঠ অধ্যাপক গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বাগতম জনাইছোঁ ভাগৱতী ডাঙৰীয়া আমাৰ ষ্টুডিঅ'ত উপস্থিত ডক্টৰ ভনিতা বড়ো মনোৰোগ বিশেষজ্ঞ স্বাগতম জনাইছোঁ আপোনাক আমাৰ ভুৱনেশ্বৰ শৰ্মা ডাঙৰীয়া এগৰাকী পুৰোহিত আগতেও আমাৰ ষ্টুডিঅ'ত আহিছে স্বাগতম জনাইছোঁ আপোনাক বন্ধুৰাম চহৰীয়া ডাঙৰীয়া এখেত আজি বিশেষকৈ তাৎপৰ্য বহন কৰিছে বিশেষকৈ এখেত ওচৰ চুবুৰীয়া আত্মীয় আৰু সমগ্ৰ ঘটনা প্ৰবাহক খুব সূক্ষ্মভাৱে দেখিছে গতিকে আজি আমি ৰিপৰ্টাৰৰ চকুৰে ঘটনাটো নাচাওঁ এজন ভুক্তভোগীৰ পৰিয়ালৰ আত্মীয়ৰ আমি চকুৰে গোটেই ঘটনাটো চাম যাতে আপোনালোকৰ কোনো কনফিউজন নৰয় গোটেই ঘটনাটোত মই আটাইকেইগৰাকীকে স্বাগতম জনাইছোঁ প্ৰথমতে মই আৰম্ভ কৰিম বন্ধুৰাম চহৰীয়া ডাঙৰীয়া আপোনাৰ পৰা যেহেতু আপুনি আই উইটনেছ এক প্ৰকাৰৰ আপুনি চাক্ষুষ আপুনি গোটেই ঘটনাটো দেখিছে আপুনি সেই সময়ত ঘটনাটো উপস্থিত আছিল টিভিত ইতিমধ্যে নিউজ হৈছে পেপাৰত নিউজ হৈছে কিন্তু মই অকণমান আপোনাক পিছলৈ লৈ যাব বিচাৰিম এই ঘটনাটো প্ৰথম আপুনি ইণ্ডিভিজুৱেলি কেতিয়া গম পালে যে ঘৰত কিবা এটা খেলিমেলি হৈছে আৰু আপুনি প্ৰথম কি কাম কৰিছিল অকণমান আমি যদি বেক ফ্লেশ্বত গুচি যাওঁ ঘটনাটো শনিবাৰে ঘটিছে শনিবাৰে এৰাউণ্ড 10:30 আৰু 11 ইমান মাজ ঘটিছে তেওঁৰ ঘৰ আৰু মোৰ ঘৰৰ মাজেৰে এমবি ৰোড পাৰ হৈ গৈছে সুন্দৰ এমবি ৰোডটো পাৰ হৈ গৈছে মোৰ ঘৰ এমবি ৰোডৰ দক্ষিণে তেওঁৰ ঘৰ এমবি ৰোডৰ উত্তৰে মোৰ ৰাস্তাৰ কাষতে তেওঁৰ ৰাস্তাৰ পৰা প্ৰায় 150 মিটাৰ সোমাই যাব লাগে সেইখিনিতে তেতিয়া মোৰ ঘৰৰ দুৱাৰ মোৰ এখন দোকান আছে আমাৰ গেলামাল দোকান তাত গেলামাল দোকানী গ্ৰাহক আৰু মই নিজে গা ধোৱা নাছিলোঁ গা ধোৱাৰ সাজু হোৱা মুহূৰ্তত তাতে আমি বহি থাকোঁতে সেইখন ঘৰৰ পৰা ধোঁৱা ওলোৱা দেখা পালোঁ ধোঁৱা দেখিলে আপুনি একেবাৰে ওচৰ চুবুৰীয়া আপুনি আত্মীয়ৰ লগতে নিয়াৰেষ্ট নেইবাৰ যিটো হয় ধোঁৱা দেখিলোঁ আমি যে আমাৰ দোকানত বহি থকা মানুহে কিহৰ ধোঁৱা ওলাই এইটো কি হ'ল কি নহ'ল তাৰপিছতে মই এতিয়া লগে লগে মই কৈছোঁ সেইখন ঘৰত কিয় ধোঁৱা ওলাইছে এইখিনি মতে ধোঁৱা তাৰ আগত ঘটনাত মই বাৰে বাৰে ইণ্টাৰেক্ট কৰি আছোঁ মানে যাতে খুটি নাটি ৰৈ নাযায় তাৰ আগত কোনেও গম পোৱা নাছিল মানে ধোঁৱাটো দেখি আপুনি ক'লে কিবা এটা হৈছে চেক কৰক তাৰ আগত বিশেষ একো উমান পোৱা নাই তাৰপিছত তাতে দৌৰি গ'ল দৌৰি যোৱাৰ পিছত তাৰপৰা চিঞৰিছে দৌৰীয়া মানুহটো চিঞৰ বাখৰ লগাইছে বোলে কি হৈছে বা তেওঁলোকৰ ঘৰটো এই বোলাকে ল'ৰাজনতো এই ঘৰ জ্বলাই দিছে তেওঁ নিজে উলংগ হৈ পেলাই হেৰি কৰিছে গাড়ীখন ভাঙি আছে কোবাই আছে এনেকৈ যে চিঞৰ বাখৰ লাগিল চিঞৰ বাখৰ লাগোঁতে
লগে লগে মানে হেৰি হ'ল এই ৰাস্তাৰ আপুনিতো বৰ ব্যস্ত ৰাস্তা বহু মানুহ অহা যোৱা কৰি থাকে সমগ্ৰ ৰাইজ ৰ'ল গাড়ী ৰাখি মানুহবিলাক গ'ল ওচৰ চুবুৰীয়া দৌৰি আহিল দৌৰি আহি যিবিলাক কণ্ট্ৰল কৰিব যায় জুই নুমাব লাগিল জুই নুমোৱাটো সম্ভৱপৰ ভিতৰত লাগিল লগে লগে কি কৰা যাব লগে লগে আমি আমাৰ ওচৰতে 4 কিলোমিটাৰ দূৰত কলাগাঁও থানা আৰু ফায়াৰ ব্ৰিগেড অফিচ ফায়াৰ ব্ৰিগেডত জনোৱা হ'ল কলাগাঁও থানাত জনোৱা হ'ল লগে লগে কলাগাঁও থানা প্ৰথমতে ধোঁৱা দেখিলে তাৰ পিছত গাড়ী ভঙাৰ শব্দ তাৰপিছত আপোনালোকে গ'ল ধোঁৱা দেখি ধোঁৱা চাবলৈ যায় যে ঘৰত জুই লাগে তেতিয়া দেখা পাই যায় আৰু তাৰ থকা আৰু বেলেগ ধৰণৰ কথা হয় গাড়ীটো মই একজেক্টলি আজি অকণমান পিন পইণ্টেড কিছুমান বিষয় সুধিব বিচাৰিছোঁ যাতে কোনো খুঁত ৰৈ নাযায় গোটেই ঘটনাত আপোনাৰ পৰা গাড়ীখন কোনে ভাঙি আছিল পৰিয়ালৰ বিশেষ এজনে ভাঙি আছিল যিজনে মেইন ল'ৰাজনৰ কথা কোৱা হৈছে যিজন হয়তো প্ৰয়াত হ'ল এতিয়া ঢুকালে তেখেত গতিকে নে গোটেই ঘৰৰ সমগ্ৰ মানুহখিনিয়ে ঘৰ ভাঙি আছিল সেইটো অকণমান আপুনি বিশ্লেষণ কৰক গাড়ীখন আচলতে তেওঁলোকৰ বাপেক পুতেকে গাড়ীখন বাপেক পুতেকে মহিলাখিনি তাত নাছিল মহিলাখিনি তাত গাড়ী বাপেক পুতেকে ভাঙিছে যে 10 দিন নে 15 দিন আগতে কিনা যিখন এনফিল্ড বুলেট আছিল সেইখনত জুই লগাই দিছে আৰু এইখন গাড়ী এনফিল্ড বুলেট আছিল ৰেজিষ্ট্ৰেশ্যন হোৱা নাছিল এইখন গাড়ী জুই লগাই দিছে আৰু এইখন ৱেগনাৰখন 4 বছৰ 3 বছৰমান হৈছে এখন কোঠাৰ মাৰি মানে ডাঙৰ বস্তু ভাঙিছে গাড়ীখন বাপেক পুতেকে তাত অংশগ্ৰহণ কৰিছিল আৰু জুই কোনে জ্বলাইছিল পিছত গম পালেনে আপোনালোকে পিছত আমি গম পাইছোঁ জুই পুতেকে জ্বলাইছে নিজে কানি কাপোৰ জ্বলাই পেলাই পুতেকে জুই জ্বলাইছে পুতেকে চহৰীয়া ঢুকাল তেওঁ জ্বলাইছে তাৰপিছত যেতিয়া পুলিচ আহিল আকৌ মই তাকে কৈছোঁ যে আপোনাৰ মুখেৰে আমি শুনিম একদম বিস্তৃতভাৱে পুলিচ অহাৰ পিছত কি হ'ল গুলী চালনা কৰিবলগীয়া হ'ল প্ৰথমবাৰ গুলী চালনা কৰা নাই পুলিচ যেতিয়া আহিল তেতিয়া পুলিচ ফ'ৰ্চ কম আছে থানাত ফায়াৰ ব্ৰিগেড লগে লগে আহিছে তেওঁলোকে আহি দেখা পালে পৰিস্থিতি বহুত উত্তপ্ত তেওঁলোক 3জন পুলিচে একো কৰিব নোৱাৰে তাৰ মাজত কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক মাধুৰ্য শৰ্মাই এতিয়া বুদ্ধি কৰি মন্দিৰৰ ভিতৰত সোমাই যায় বিভৎস দৃশ্য দেখা পালে আটাইবিলাকে উলংগ হৈ মানে ক'ত কি কৰে বিভৎস দৃশ্য পালে দেখা পাই সেই বুদ্ধি কৰি তাত থকা 3 বছৰ নে 2.5 বছৰমান বয়সৰ কেঁচুৱাটোক সিহঁতে উদ্ধাৰ কৰি লৈ আহে কেঁচুৱাটো কাৰ আছিল কেঁচুৱাটো পুলেকে চহৰীয়াৰ মহাকৰ ৰূপম ডেকাৰ কেঁচুৱা মানে তেওঁলোকৰ ৰিলেটিভ আৰু গোটেইখিনি ৰিলেটিভ মই সম্পৰ্ক কৰিছোঁ যাদৱ চহৰীয়া ঘৈণীয়েক পূৰ্ণকান্তি চহৰীয়া তাৰপিছত তেওঁৰ 2জনী ভনীয়েক চিত্ৰা আৰু দেৱজানী বুলি কয় আনজনী নামটো কি আছিল এই মুহূৰ্তত পাহৰিলোঁ এই 3জনী বাই ভনীয়েক এজনী নাৰ্ছ কাম কৰে এই তাৰপৰা ল'ৰাটো উদ্ধাৰ কৰি আনিছে আৰু পুলিচক যেতিয়া ধৰিব গ'ল পুলিচক মাৰিবৰ কাৰণে কোঠাৰ টাঙলৈ সেই বাপেক পুতেকে খেদি অহাৰ পিছত পুলিচ পিছুৱাই আহি লগে লগে পুলিচে আকৌ এক্সট্ৰা ফ'ৰ্চ কলাগাঁৱৰ পৰা নি পেলাই পৰিস্থিতি কণ্ট্ৰল কৰে সেই মুহূৰ্তত এনেকুৱাকৈ মানুহ গেডাৰিং হ'ল মানে more than 2000 মানুহ তাত গেডাৰিং হৈ গৈছে মানুহৰ চিঞৰ বাখৰ থৰ মাৰ কি হ'ল ইফালে মানে সেই মানুহৰ উলংগ অৱস্থা সিহঁতৰ উৎপাত চলি আছে পুলিচে গৈ আৰু লগতে লোকেল মেজিষ্ট্ৰেটো গৈছে প্ৰথমতে যেতিয়া ওচৰৰ মানুহখিনি গ'ল তেতিয়াও তেওঁলোক উলংগ অৱস্থাতে আছিল গোটেই বিশেষকৈ পিতৃ আৰু পুত্ৰ তেওঁলোকে খেদি গৈছিল নেকি সাধাৰণ জনতা খেদি গৈছে এজন মানুহে গৈ এইবিলাক তই কিয় কৰিছে বুলি তাক কৈছে তই এইবাৰ সোনকালে নতুন কাটি দিম বুলি কৈছে সেই ওলাই গৈছে মানে তাৰপিছতে মানে মানুহ হেৰি গৈছে মানে শেহতীয়া যদি যিহেতু আপুনি গোটেই ঘটনাটোত হস্পিটেলত যিগৰাকী পিতৃ আছিল তেওঁক হস্পিটেলত আপোনালোকে আনি এডমিট কৰাইছিল বা ল'ৰাটোৰ তাৰপিছত কি হ'ল হস্পিটেলত যেতিয়া আনিল শেহতীয়া আপডেটটো যদি আপুনি অকণমান দিব বিচাৰে মই বৰ্তমান 6টা বজাত দেউতাকক আজি 6টা বজাত এই মুহূৰ্তত 6টা বজাত হয় অতীত ভৰাই থৈ গুচি আহিছে তেখেতক আজি 6টা বজাত অতীত ভৰাইছে কি অপাৰেশ্যন হ'ব লং অপাৰেশ্যন হ'ব 3-4 ঘণ্টা লাগিব সোমবাৰে 6টা বজাত মানে আপুনি লং অপাৰেশ্যন কৰিছে অৱস্থা কেনেকুৱা ভালে আছে তেখেত ডক্টৰৰ অৱস্থা বাচিব বুলি কৈছে আচ্ছা তেখেতৰ সৈতে আপুনি কথা পাতিছেনে এতিয়া কিবা নৰ্মেল কিবা এটা দেখাইছেনে আগৰ নিচিনাই মানে তেতিয়া কাৰণ আগতে কথা পতা আৰু এতিয়া কথা পতাৰ মাজত পাৰ্থক্য এটা ডেফিনেটলি থাকিব এতিয়া তেওঁ কি কৈ আছে কিবা ভুল অনুশোচনা বা কি কৈ আছে এতিয়া অকণমান কি কথা হৈছে যিখিনি ক'ব পাৰি আৰু ৰাজহুৱাভাৱে আপুনি ক'ব পাৰে স্বাভাৱিকভাৱে তাৰ সাংঘাতিক পৰিৱৰ্তন হৈছে সি মোৰ আগত কৈছে দাদা মই চব বহুত ভুল কৰিলোঁ মোক এইবাৰ তান্ত্ৰিকে ভুল কৰালে মই আচলতে ভুল কৰালে কৈছে মোক তান্ত্ৰিকে ভুল কৰি মোৰ পৰা প্ৰায় 3-4 লাখ টকা লুটি লৈ গ'ল মই এইবিলাক নাজানো মোৰ কি হৈছে মই একো ক'ব নোৱাৰোঁ মই এতিয়া শুদ্ধ হৈছোঁ মোৰ একো ভুল হোৱা নাই মোৰ চব ভুল হৈছে দাদা মোক আৰু তোমালোকে এইবিলাক ধৰি নাথাকিবা মোক ক্ষমা কৰি মোক চিকিৎসা কৰা বুলি কৈছে আৰু মই চিকিৎসা কৰাৰ পৰাই আহিছোঁ তুমি চিন্তা নকৰিবা বুলি কৈছোঁ তাৰ সম্পূৰ্ণৰূপে তাৰমানে এতিয়া হেৰি হৈছে এতিয়া মানসিকভাৱে নৰ্মেল হৈছে সি
ঘটনাটোৰ দুদিন আগত যেহেতু আপুনি কথা পাতি থাকে নেইবাৰ মই আপোনালোকৰ ওচৰলৈ আহিম কিন্তু ঘটনাটো মই এখেতৰ পৰা অকণমান জানি লৈছোঁ তাৰপিছত মই আহিম আপোনালোকৰ ওচৰলৈ গতিকে যেতিয়া আপোনালোকৰ ঘটনাটো হৈছিল তাৰ আগদিনালে সেই ল'ৰাটো আৰু পিতৃৰ কিবা আপুনি পৰিৱৰ্তন পাইছিল নেকি কথা কোৱাত চাল চলনত অকণমান কিবা ডাউট বা কিবা তেনেকুৱা হৈছিল নেকি যে সদায় নৰ্মেলি যি কথা পাতে অকণমান কিবা এবনৰ্মেল এটা মোৰ ডাউট হৈছিল ল'ৰাজনৰ ক্ষেত্ৰত ডাউট হৈছিল কেনেকুৱা ডাউট হৈছিল 4 দিনমানৰ পৰা ঘটনাটো কথা শনিবাৰ 4 দিনমানৰ আগৰ পৰা মোৰ ঘৰত এই 2.5 লাখ টকা খুজিছিলে সি 2.5 লাখ টকা আপোনাক খুজিছিল মোক খোজা ৰাখিলে মোৰ ঘৰত খুজিছিল ভাগিনজনে 3 দিন তাক কৈছে মই ইমান টকা দিব নোৱাৰোঁ কাৰণটো কোৱা নাছিল টকাও নাছিল তাৰপিছত দিব নোৱাৰোঁ চতুৰ্থ দিনা সি যেতিয়া আকৌ টকা খুজিব আহিছে তেতিয়া মই তাক লগ পাই গ'লে বাবা সি মোৰ ষ্টুডেণ্ট কিন্তু এই ল'ৰাজন মোৰ ষ্টুডেণ্ট মই তাৰ মানে সম্পৰ্কীয় যদি বৰদেউতাক কওঁ ষ্টুডেণ্টটো মোৰ মই গণিত শিক্ষক এজন মোৰ ষ্টুডেণ্ট তাৰপিছত তাক ক'লোঁ টকা কিয় লাগে তুমি কোৱাচোন ক'লোঁ বোলে মোৰ ৰেলৱেত চাকৰি হ'ব চাকৰিৰ কাৰণে মই ভেটি দিব লাগে ভেটি দিলে চাকৰিটো হ'ব তেতিয়া তাক কৰিলোঁ তোমাৰ ৰেলৱেত চাকৰি হ'ব বুলি তোমাক কোনে ক'লে বোলে মই NF মানে মহাপ্ৰবন্ধকৰ লগত কথা কৈছোঁ তেতিয়া মোৰ সন্দেহ হৈ গ'ল ডিচিৰ লগত সোনকালে যোগাযোগ কৰিব পাৰি মহাপ্ৰবন্ধকৰ লগত সহজ নহয় আপুনি আজি ডিচিক লগে এটা ৱেটিং ৰুমত মই ডিচিক লগ কৰিব পাৰিব কিন্তু জেনেৰেল মেনেজাৰক লগ কৰাটো ইমান সহজ কথা নহয় মোৰ লগে সন্দেহ হৈ গ'ল তুমি জেনেৰেল মেনেজাৰক তুমি লগ ধৰিবা হয় তুমি ডাইৰেক্ট লগ কৰিছা নাই কোনে মোৰ বাবাই লগ ধৰি কথাটো কৈছে বাবাই লগ ধৰি এইটো বাবা মানে দেউতাকক বাবা নহয় মানে কিছুমানে দেউতাককো বাবা বুলি কয় হয় কিছুমানে কয় বাবা বুলি কয় মই সেইকাৰণে কৈছোঁ এইটো মানে বাবা মানে কোনোবা বেলেগ বাবাৰ কথা কৈছে নাই তান্ত্ৰিকজনৰ কথা কৈছে তান্ত্ৰিকজনক কৈছে তাৰপিছত মই তাক ক'লোঁ তুমি কেনেকৈ গম পাওঁ তান্ত্ৰিকজনে যে তোমাক চাকৰিটো হ'ব বুলি কৈছে নহয় মোক হ'ব লাগে গেৰাণ্টি দিছে এই 2 দিনতে 2.5 লাখ টকা দিব লাগে 2.5 লাখ টকা দিলে মোৰ এপইণ্টমেণ্ট লেটাৰ দিব বুলি কৈছে তেতিয়া মই তাক বহাই লওঁ বহাই ক'লোঁ বাবা চা মই আজি 4 মাহ আগত এখন বিয়া পাতি দিছোঁ মোৰ ইমান টকা নাই আৰু তোমাক এইখিনি টকা মই ৰিটায়াৰমেণ্টত গৈছে 3 মাহ আছে মই ৰিটায়াৰমেণ্টত যাব কাৰণে গতিকে মই ৰিটায়াৰমেণ্টৰ মই যে কৈছোঁ মোৰ পইচা নাই মই কেনেকৈ চলিছোঁ মইহে জানো ডিনাই কৰিলে তান্ত্ৰিকজনক আপুনি দেখিছিলনে মই নিশ্চয়কৈ দেখা নাই তান্ত্ৰিকজনৰ কথাবিলাক মই পিছতে গম পাইছোঁ মই আপোনাক কাহিনীটো কৈ আছোঁ তাৰপিছত দেখা নাই যেতিয়া মই তোমাক ইমান পইচা তোমাক চাকৰিটো হওক মই কামনা কৰিছোঁ তোমাৰ অন্যান্য আৰু কোনোবা বঙৰ আলহী আছেতো তাৰ পৰা আৰু তোমাৰ এটা কাম কৰা তোমালোকৰ দুখন গাড়ী আছে নহয় আজি 10 দিন পুনৰ 2 লাখ টকাৰ বুলেট এখন কিনিছা ৱেগনাৰ এখন তাৰ এখন বিক্ৰী কৰি পইচা যোগাৰ কৰি চাকৰিটো লৈ লোৱা চাকৰি তোমাৰ হ'ব লাগে এনে তাক বুজাই বুজাই খেদাইছোঁ আচলতে ছাৰ কাহিনীটো এনেকুৱা ধৰণৰ ঘটনাটো কিয় ঘটিল সেই উত্তৰটো এনেকুৱা ধৰণৰ বিয়াৰ পিছৰ পৰা এই পুলকেশ্বৰীয়াৰ 2টা সন্তান জন্ম পোৱাৰ পিছত ছোৱালীজনী ল'ৰা জন্মৰ পিছত এটা মানসিক ৰোগে দেখা দিলে মানসিক ৰোগে পুলকেশ্বৰীয়াৰ দেউতাকৰ মাকৰ পুণ্যকান্তি চহৰীয়া মাকে মানসিক যাৰ যথা বান্ধা বুলি কৈছে মানসিক ৰোগে দেখালে তেতিয়া ডাক্তৰ জয়ন্ত দাসক আমাৰ চাইকেটিক ডাক্তৰ জয়ন্ত দাসৰ চিকিৎসা লোৱা হৈছিল মাকৰ বংশটো আছে এইটো আছিল তেতিয়া চিকিৎসা কৰি আছে ভালো হৈছে ল'ৰা ছোৱালীবিলাক ডাঙৰ দীঘল মই ওচৰৰ স্কুলত নপঢ়াই মোৰে যেতিয়া ভতিজা হয় মই এই দুটা ল'ৰা ছোৱালী মোৰ স্কুলত মই নিজে পঢ়াইছোঁ অলপ ভাল হওক বুলি এই ল'ৰাটো আৰু ছোৱালী মই নিজে পঢ়াইছোঁ নি মোৰ লগতে অহা যোৱা কৰে তাৰপিছত ছাৰ আমিতো ভিতৰত কি হৈছে নাজানো তাত আৰু লগতে এই যে যাদৱ চহৰীয়া বুলি কওঁ মানুহজন ফিজিকেলি উইক আছিল আৰু ক্ৰনিক ডিচেণ্ট এটা আছিল এই ক্ৰনিক ডিচেণ্টটো বহু চিকিৎসা কৰি ভাল কৰিব পৰা নাছিল এইখিনি আটাইখিনিক লৈ তেওঁৰ ছোৱালীজনীয়ে ছুইচাইড কৰিছে অকণমান কৈ দিয়কচোন সেইখিনি কি আছিল মানে হিষ্ট্ৰী এটা আছে ডেফিনেটলি তেওঁৰ ছোৱালীজনীয়ে BSc 2nd চেমত ছুইচাইড কৰিছে ছোৱালীজনী ভাল ছোৱালী মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাইছে হায়াৰ চায়েন্সত 69 নে 70% লৈ পাছ কৰিছে তাৰপিছত BSc 2nd চেমত তাই বটানী জুলজি মেজৰ আছে তাত মাকৰ যিটো মানসিক বেমাৰৰ কথা কৈছে সেই কেনেকুৱা ধৰণৰ বিহেভিয়াৰ আছিল মানে কি প্ৰব্লেম আছিল অকণমান কাৰণ চিকিৎসকো আছে মই আপোনালোকৰ বাবে সুধি দিছোঁ দেই প্ৰশ্নকেইটা আচলতে হয় কি মানে হেৰি আছিল কি চিম্পটমছ আছিল কিবা খঙাল হৈ গৈছিল ভাইলেণ্ট হৈ গৈছিল বা কি ধৰণৰ আছিল মাকৰ বিহেভিয়াৰটো হ'ল মাকে ওচৰ চুবুৰীয়াক দেখিব নোৱাৰে মানে মাকৰ মনত সদায় দুখ আছে এই ওচৰ চুবুৰীয়াই খালে অমুকাই খালে মোক ধন সম্পত্তিবিলাক অমুকাই লগত এনেকুৱা এই লাইনৰ মানে সেইটো তাৰপিছত ইফালে দেউতাকজন এনেওতো বিয়াৰ আগৰ পৰা অলপ মানে
এই স্বাস্থ্য নহয় এজন মানসিকভাৱে এজন শাৰীৰিকভাৱে অলপ দুৰ্বল আছিল কনিক ডিচেণ্ট্ৰি আছিল তাৰপিছত সিহঁতক কি পাকত কেনেকৈ গৈ মানে এই তান্ত্ৰিকৰ ওচৰ চাপিলে আমি সেইটো নাজানো তাৰ চিকিৎসা কৰাই শেষ পৰিণতিটো হ'ল নিশ্চয় এইটো গোটেই ঘটনাটো মই আপোনাৰ পৰা একেবাৰে জানি ল'লোঁ এতিয়া আপুনি এতিয়া মাক আৰু ভনীয়েক ক'ত আছে আমি নুসুধো কিন্তু কথাটো হ'ল তেওঁলোক ভালে আছে নাই মানে মানসিকভাৱে মাকজন ভালে আছে বুলি এইমাত্ৰ মাকৰ ককায়েকক লগ পাইছোঁ মই মেডিকেলত আৰু ভনীয়েক দুজনী যিজনী নাৰ্ছ বুলি কওঁ তাই আজি কৌপাতিত চাকৰিত জইন কৰিব যাম বুলি কৈছে আৰু আনজনী খুলিলে কথা ভনীয়া মাকৰ ভনীয়া চিত্ৰা তাই বিধৱা হৈছে বিয়া দিয়াৰ পিছত তাইৰ ল'ৰাটোকো অপাৰেশ্যন কৰা হৈছে আজি তাইৰ ল'ৰাটোৰ এই ইয়াত ভৰি গেৰুৱাত খুলি লাগিছিল নিশ্চয় আমিও কামনা কৰিছোঁ মানে তেওঁলোকৰ কুশল কামনা কৰিছোঁ আমি গোটেই ঘটনাটো শুনিলে এই সম্পৰ্কে এটা প্ৰতিবেদন আপোনালোকক দেখুৱাম তাৰপিছত আমি কৈছোঁ যে আমাৰ সৈতে অৱনী ভাগৱতী ডাঙৰীয়া আছে ডক্টৰ আকাশী তৰা আছে অভিনেত্ৰী লেখিকা তথা সমাজ সেৱিকা এইবিলাক বিভিন্ন ঘটনাত দেখা মেলাও কৰিছে ভনিতা বড়ো আছে ভুৱনেশ্বৰ শৰ্মা ডাঙৰীয়া আছে গতিকে এই সকলোৰে সৈতে কথা পাতিম কিন্তু এটা প্ৰতিবেদন দেখুৱাই ল'ব বিচাৰিছোঁ আৰু ভুক্তভোগীৰ পৰিয়াল তথা আত্মীয় কি ক'লে আপোনালোকে শুনিলে অকণমান এটা প্ৰতিবেদন চাই লওঁ অন্ধবিশ্বাসৰ লোমহৰ হক পৰিণতি শিশু বলিৰ উদ্দেশ্যে নগ্ন পূজা এজন বিজ্ঞান শিক্ষকৰ পৰিয়ালৰ বিভৎস কাণ্ড ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত কুলচিপাৰাৰ দৃশ্য এয়া সম্পূৰ্ণ বিবস্ত্ৰ ৰূপত এটা পৰিয়ালৰ সকলো সদস্যৰ অবিশ্বাস্য কাণ্ড কাৰখানা প্ৰথমে জ্বলাই দিলে নিজৰ ঘৰ জ্বলাই দিলে মটৰচাইকেল তাৰ পাছত নিজৰ ঘৰুৱা মন্দিৰত বিবস্ত্ৰ ৰূপত পৰিয়ালটোৰ পূজা অৰ্চনা লক্ষ্য এতিয়া আত্মীয় শিশুৰ বলিদান পৰিয়ালটোৰ মুৰব্বীজন আকৌ বিজ্ঞানৰ শিক্ষক যাদৱ চৌহৰীয়া নামৰ শিক্ষকজন তেওঁৰ পত্নী পুত্ৰ আৰু আত্মীয়ৰ এনে কৰ্মকাণ্ডৰ কথা গম পাই শিশুটিক উদ্ধাৰৰ বাবে চেষ্টা চলায় একাংশ স্থানীয় লোকে কিন্তু অন্ধবিশ্বাসে মূৰত ধৰা পৰিয়ালটোৱে ধাৰণ কৰিছিল হিংস্ৰ ৰূপ ঘটনাস্থলীত উপস্থিত হোৱা লোকসকলক আক্ৰমণ পৰিয়ালটোৰ মৰিয়াই ভাঙিলে একাধিক বাহন খেদাখেদি মাৰপিট ঘটনাস্থলীত হাহাকাৰ পৰিৱেশ আহিল আৰক্ষী অগ্নি নিৰ্বাপক বাহিনী কিন্তু অন্ধবিশ্বাস বেজালিত মানসিক সুস্থতা হেৰুৱাই পেলোৱা পৰিয়ালটোৰ ওচৰ চপাই হৈ পৰিল বিপদজনক শিক্ষক পৰিয়ালৰ আক্ৰমণত আহত একাধিক ঘটনাৰ বাতৰি সংগ্ৰহ কৰা 2 সাংবাদিকো আহত কোনোপধ্যে উন্মাদপ্ৰায় পৰিয়ালটোক কাবু কৰিব নোৱাৰা পৰিস্থিতিত ঘটনাস্থলী পালেহি উপায়ুক্ত আৰক্ষী অধীক্ষক যেতিয়া পাব্লিকখিনি গৈছিল তেওঁলোকে শিল লাঠি দলিয়াইছে দলি ওলাই আহি কেনে সম্পূৰ্ণ নাঙৰ ধৰি ওলাই আহিছে আহি কাপোৰ নিজৰ হাতা কোঠাৰে গাড়ীখন ভাঙিছে তাৰপিছত এজনকৈ উলিওৱা হ'ল মহিলাখিনি উলিয়াই অনা হৈছে পাব্লিকৰ সহায়ত পুলিচ প্ৰশাসনো আহিছে স্থানীয় পুলিচ প্ৰশাসন শেষত আৰক্ষীয়ে বিজ্ঞান শিক্ষক যাদৱ চহৰীয়া আৰু তেওঁৰ পুত্ৰৰ ভৰিত গুলী কৰিবলৈ বাধ্য হয় পিতা পুত্ৰক গুলীয়াই উদ্ধাৰ শিশুক এক ৰুদ্ধশ্বাস পৰিস্থিতিৰ অন্তত অদ্ভুত আচৰণ কৰা পৰিয়ালটোৰ সদস্যসকলক আটক কৰে আৰক্ষীয়ে পুলিচ প্ৰশাসন আহিল ফায়াৰ ব্ৰিগেড আহিল তাৰপিছত আমাৰ পাব্লিক গ'ল গৈ কেনে কিবা কৰি তেওঁৰ ওচৰত যাব ভয় কৰিছে কাৰণ সিহঁতৰ হাতত দাগ উঠাৰ আছে তথাপিও প্ৰথমতে বাচ্চাটো আনিছে তাৰপিছত তেওঁলোকৰ এজন লৈ আহিছে কিন্তু সকলো ব্যৱস্থা নাৰী পুৰুষ গোটেইকেইজনে ডাঙৰ হৈ পূজা কৰি আছে মানে আচৰিত কাৰবাৰ কিয় পৰিয়ালটোৰ এনে আচৰণ
নিশ্চয় কিয় পৰিয়ালটোৰ এনে আচৰণ আমি ইতিমধ্যে বন্ধুৰাম চহৰীয়াৰ পৰা জানিলোঁ এতিয়া মই ডক্টৰ আকাশিতৰ আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এটা ঘটনাটো আচলতে বিশ্বাসেই নহয় যে গুৱাহাটীৰ পৰা ইমান ওচৰত আজিৰ আৰু যথেষ্ট শিক্ষিত পৰিয়াল আপুনি কি সামগ্ৰিকভাৱে কি ক'ব আপুনি শুনিলে আত্মীয়গৰাকীৰ মন্তব্য যদিও আপুনি নিউজত চাই আছে যে একজেক্টলি কি হৈছিল শুনিলে কি ক'ব আপুনি এই মুহূৰ্তত প্ৰথম কথা মই আপোনাক কিবা কোৱাৰ আগতে মই যিসকলে চাই আছে সেইসকল সকলোকে ক'বলৈ বিচাৰিছোঁ ৰাইজক যে কেতিয়াও অন্ধবিশ্বাসৰ বলি নহ'ব কাৰণ মিডিয়া দিব পৰা এইটোৱে আটাইতকৈ ডাঙৰ মেছেজ হৈছে আপোনালোকলৈ যে কোনো কাহানীত কেতিয়াই অন্ধবিশ্বাসৰ বলি নহ'ব ভাগ্য বুলি এটা কথা আছে এটা ডাঙৰ কথা হৈছে এই গোটেই পৰিৱেশ পৰিস্থিতি ৰুদ্ধশ্বাস যিটো পৰিস্থিতি সেই পৰিস্থিতিটো দেখিছোঁ পুলিচ আৰু ৰাইজৰ সহযোগিতাতহে আচলতে সোনকালে গোটেই বিষয়টো অলপমান আয়ত্তলৈ আহিলে এতিয়া যদি বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে মই আপোনাক মিডিয়া পাৰ্চন হিচাপে কওঁ আপোনালোকে জানে যে মই 9 বছৰতকৈ অধিক কাল মই এটা ৰিয়েলিটি শ্ব'ৰ লগত জড়িত হৈ আছিলোঁ তাত মই বহুতো এনেকুৱা অনুষ্ঠান আনিছিলোঁ য'ত উইচ হাণ্টিং অৰ্থাৎ ডাইনী মৰাৰ এগৰাকী তেখেত আছিলে ভাৰতক প্ৰতিনিধিত্ব কৰা এগৰাকী এথলিট তেখেতক হত্যা কৰিবলৈ লৈছে ডাইনী হত্যা গতিকে অসমত এইটো নতুন কথা নহয় 2 নম্বৰতে আপোনালোকে যদি ভাৰতৰ লেটেষ্ট ফেচবুকত হওক আৰু বিভিন্ন মাধ্যমসমূহত হয় এটা বস্তু মন কৰিছে মানুহে ভাৰতীয় মানুহে বিশেষকৈ ভাৰতীয় মানুহে অসমৰ মানুহ বুলি কোৱা নাই তেখেতলোকে দুটা বস্তুক নিৰ্ভৰ কৰি নিজৰ ভাগ্য আগবঢ়াবলৈ বিচাৰে এইটো ইজ এ কাইণ্ড অফ ডেছপাৰেশ্যন অৰ্থাৎ খুব বেছি আকুল হৈ থাকে যে মোৰ নিজৰ উন্নতিৰ কাৰণে মই বিশ্বাস কৰিম এনেকুৱা অন্ধবিশ্বাসক গতিকে নেপায় ভয় আৰু শত্ৰুতা এই তিনিটা বস্তু মিলি আমি আপোনালোকে নিশ্চয় শুনিছে যে ডেৰা ৰাম ৰহিম যি এতিয়া জেলত আছে ডেৰা ৰামৰ নিচিনা মানুহ এজন ধৰ্মক আশ্ৰয় কৰি তেওঁৰ বিলাসী ৰাজপ্ৰসাদৰ যিজনে তেওঁ মিডিয়াত গান চান ইত্যাদিও কৰিছিলে দুগৰাকী ছোৱালী চিনেমা কৰিছিলে কিমান বছৰ কৰি আছিলে আনকি সেই ৰাজ্যত পলিটিচিয়ানৰ লগত তেওঁৰ এটা নেক্সাছো আছিলে কিন্তু দুগৰাকী ছোৱালী ধৰ্ষণ কৰা দুগৰাকী ছোৱালীয়ে অটল বিহাৰী বাজপেয়ীক দিয়া এখন চিঠিৰ পিছতহে সাংঘাতিক পৰিস্থিতিৰ মাজত যিখিনি বস্তু আৱিষ্কাৰ কৰিছে তাৰ পৰাই মানুহৰ চকু মুকলি হৈছে যে এই ধৰণৰ ধৰ্মগুৰু বাবাজী তাবিজ দিয়া আমুক কৰা এই গোটেইবিলাক আচলতে মানুহৰ টকা সৰকোৱাৰ এটা বুদ্ধি আৰু এই বস্তুটো আচলতে আৰম্ভ হ'ব মনৰ পৰা এতিয়া আমি স্বচ্ছ ভাৰতৰ কথা কৈ আছোঁ কিন্তু আচল স্বচ্ছ বস্তুটো আৰম্ভ হ'ব মনৰ পৰা গতিকে মনৰ পৰা যেতিয়ালৈকে এই যে আমি এনেকুৱা ধৰণৰ অন্ধবিশ্বাস পূজা পাতল কৰিলে ভাল হ'ব নৰবলি দিলে মোৰ ভাল হ'ব এটা চাকৰিৰ কথাটো এখেতে যিখিনি কথা মই বুজি পালোঁ বিশ্লেষণ কৰি গম পাইছোঁ 1 নম্বৰ ডেছপাৰেশ্যন তেওঁ বিচাৰিছে মোৰ চাকৰি হওক কাৰোবাৰ কিবা হওক বা ঘৰখনত হৈ থকা অপায় অমংগল এইবিলাকৰ কাৰণে নিশ্চয় বাবাজীজনে 4 হওক 5 লাখ টকা যিমানেই নহওক সেই বাৰে বাৰে ইটছ এ কাইণ্ড অফ হেপনটিজিম আমি হেপনটিজিমৰ কথা শুনিছোঁ গতিকে মানসিকভাৱে এটা কথা বাৰে কৈ থকাৰ পিছত তেওঁলোকে এই বাবাজীজনৰ আয়ত্তলৈ আহি পেলাই এই সাংঘাতিক কাণ্ডটো নিশ্চয় গতিকে যিটো কৈছে যে মানসিক দুৰ্বলতা থাকিলেই বাবাজী বা অন্য যি ভণ্ড থাকে তেওঁলোকে ইয়াৰ সুবিধা গ্ৰহণ কৰে গতিকে মানসিকভাৱে আপুনি ষ্ট্ৰং হ'ব লাগিব বুজি পাব লাগিব সময় হৈছে বিৰতিৰ আৰু 4 গৰাকী অতিথি আছে বিৰতিৰ পিছত আমি উভতি আহিম এই ঘটনাটো পুংখানুপুংখভাৱে আলোচনা কৰাৰ চেষ্টা কৰিম লগতে কিয় হৈছে আৰু ভৱিষ্যতে যাতে নহয় সেই সম্পৰ্কেও কথা পতাৰ চেষ্টা কৰিম বিৰতিৰ পিছত উভতি আহিছোঁ বিৰতিৰ পিছত কলাইগাঁৱত যি ভয়াৱহ ঘটনা সংঘটিত হ'ল তাৰ প্ৰত্যক্ষদৰ্শীয়ে কৈ আছে আত্মীয়ই কৈ আছে কি হৈছিল ঘটনাটো এতিয়া কেনে আছে পৰিয়ালটো আৰু ডক্টৰ অৱনী ভাগৱতী ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ শুনিলে আপুনি ঘটনাটো মই আকৌ ৰিপিট নকৰোঁ গতিকে আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব যে ইমান আধুনিকতাৰ যুগতো এটা ভয়াৱহ এটা অলিক কল্পনা উপন্যাসতো হয়তো ইমান ভয়াৱহ ঘটনাৰ বিৱৰণ নাথাকে ভাগৱতী ডাঙৰীয়া মানে এইটো এটা বৰ কৰুণ হয় হৃদয় বিদাৰক ঘটনা
কিন্তু আমি যদি লক্ষ্য কৰোঁ এইটো এটা এই ঘটনাটোৱে খুব বেছি আপোনাৰ মানে প্ৰচাৰ পালে একেবাৰে চৰম অৱস্থালৈ হোৱাৰ কাৰণে আৰু ইয়াৰ যিবিলাক ক্ষুদ্ৰ সংস্কৰণ এই যিটো প্ৰক্ৰিয়াৰ মাজেৰে এই চৰম অৱস্থালৈকে আহিলে ইয়াৰ ক্ষুদ্ৰ সংস্কৰণৰ কিছু প্ৰক্ৰিয়া প্ৰায় বেছিভাগ ঠাইতে চলি আছে মই আপোনাক এটা কথা কওঁ যে এই চৰম অৱস্থালৈকে যদি নাহিলহেঁতেন তেতিয়াহ'লে এই ঘটনাটোও এটা সাধাৰণ ঘটনাৰ নিচিনাকৈ আমাৰ মানে চকুত নপৰাকৈ চলি থাকিলহেঁতেন তাৰমানে আমাৰ এখেতে কোৱাৰ পৰা আমি গম পালোঁ মাত্ৰ কেইদিনমান আগৰ পৰাহে অকণমান কিবা এটা গম পোৱাৰ নিচিনা তাৰমানে আমি ক'ব পাৰোঁ যে অন্যান্য বহু ঠাইতো এইটো এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া চলি আছে মই যিখিনি ইতিমধ্যে গম পালোঁ এখেতৰ পৰা আৰু অন্য চৰ্চৰ পৰা গম পাইছোঁ যে যিজনে এই তন্ত্ৰ মন্ত্ৰ কৰে তেওঁ এটা মানে মন্দিৰ এটাৰ ওচৰতে তেওঁৰ নিজৰ ঘৰ আৰু সেই মন্দিৰটোক কেন্দ্ৰ কৰি তেওঁ কিছু নিজৰ কাম কাজ চলাই থাকে আৰু তেওঁ সেইটোক এটা মানে আহিলা হিচাপে লৈছে তেওঁ এটা আহিলা হিচাপে লৈছে লৈ তেওঁ এটা পৰিচয় ইতিমধ্যে সমাজত লৈছে যে তেওঁ মানে ধৰ্মানুষ্ঠানৰ লগত জড়িত তেওঁ বহুত ধৰণৰ কথা জানে আৰু আপুনি এটা কথা লক্ষ্য কৰিব যে ল'ৰাজনে যে এটা নিবনুৱা ল'ৰা দেউতাকে ল'ৰাটোৱে কিবা এটা সংস্থাপন হোৱাটো আশা কৰিছে আৰু তেওঁ যিখিনি নিজে স্পষ্টকৈ কৈছে তেওঁৰ এটাই মাত্ৰ আশা যে মোৰ ল'ৰাটোৱে চাকৰি এটা পাওক গতিকে এটা নিবনুৱা অৱস্থা হ'লে আপোনাৰ মানুহৰ কেনেকুৱা ধৰণৰ এটা দুৰ্বলতা আহে আমি সকলোৱে বুজি পাওঁ কিন্তু সাধাৰণতে এটা তন্ত্ৰ মন্ত্ৰ কৰা মানুহজনে চাকৰি দিব বুলি বিশ্বাস কেনেকৈ আহিলে আৰু এই যে ৰেলৱেত চাকৰি পাব আৰু ৰেলৱেৰ আটাইতকৈ ঊৰ্ধ্বতন মানে ধৰক বিষয়াৰ লগত যোগাযোগ কৰা বুলি ক'লে আৰু মই এইটো কথাও গম পাইছোঁ মই সঁচা মিছাটো নাজানিম যে সেই মানে চহৰীয়া বুলি যিজন তন্ত্ৰ কৰা মানুহ সেইজনৰ ঘৰলৈকে বহুত ডাঙৰ ডাঙৰ মানুহ আহে আৰু সেই ডাঙৰ মানুহবিলাক যে আহে আৰু আপোনালোকে জানে আমাৰ অসমৰ বিভিন্ন ঠাইত এই ধৰণৰ কাম কাজ কৰা বিলাকৰ ঘৰলৈকে আমাৰ তথাকথিত সেই মানুহজনৰ গ্লেমাৰো অলপ আৰু সেই নহ'লে আৰু বোলে মানে কথাটো বোলো মোক ডাঙৰ মানুহ আহিবনে এনেকুৱা ধৰণৰ এটা হৈ যায় গতিকে তেওঁ ইতিমধ্যে এটা মূলধন তৈয়াৰ কৰি লৈছে লৈ সেই মূলধনটো য'তে ত'তে খটুৱাব নোৱাৰে যদি কোনোবা এঘৰ মানুহ কিবা কাৰণত দুৰ্বল হয় কিবা কাৰণে যদি এঘৰ মানুহ আমাৰ গাঁওবিলাকৰ এটা সুন্দৰ আপোনাৰ এটা বান্ধোন চলি থাকে এনেকুৱা ধৰণে তন্ত্ৰ মন্ত্ৰ কৰা মানুহ এটা আমাৰ গাঁৱৰ ভিতৰত তৎক্ষণাত সোমাব নোৱাৰে এইটো এইঘৰ মানুহৰ ক্ষেত্ৰত এটা সুবিধা পালে যে এইঘৰ মানুহ কিছু পৰিমাণে আমাৰ চহৰীয়া ডাঙৰীয়াসকলে কিছু পৰিমাণে তেওঁলোকৰ ওচৰ চুবুৰীয়াৰ পৰা অলপ হ'লেও বিচ্ছিন্ন আৰু তেওঁলোকে ইতিমধ্যে এটা দুৰ্দশা আৰু এটা বিৰাট কৰাইছে মই আপুনি যে ক'লে যে তেখেতৰ পৰিবাৰে অকণমান ওচৰ চুবুৰীয়াক নাপায় এনেকুৱা ধৰণৰ কৰা গতিকে অলপমান তাৰমানে আপোনাৰ সামগ্ৰিকভাৱে গাঁৱৰ বান্ধোনৰ মাজত তেওঁলোকে যি ধৰণে থাকিব লাগে নাই মানে খুব সামাজিক ছ'চিয়েলাইজ নহয় আৰু সাংঘাতিকভাৱে আৰু আপোনাৰ গতিকে সেইটো এটা কথা সেইটো এটা সুবিধা আৰু সাধাৰণতে যিবিলাক অলপ আৰ্থিকভাৱে দুৰ্বল সেইকাৰণে আমাৰ এই তন্ত্ৰ মন্ত্ৰ কৰা এইবিলাক মানুহ সাধাৰণতে বৰ পৰিকল্পিতভাৱে ঠাণ্ডা মস্তিষ্কৰে ধৰণৰ মানুহবিলাকে এইবিলাক কাম কৰে তো গতিকে তেওঁলোকে ক'ত তেওঁলোকৰ ব্যৱস্থাটো প্ৰয়োগ কৰিব পাৰে ব্যৱসায়টো প্ৰয়োগ কৰিব পাৰে সেইটো তেওঁলোকে খুব ভালদৰে মানে আপোনাৰ বিশ্লেষণ গতিকে মই কৈছোঁ যে আমাৰ গাঁৱৰ ভিতৰত বিশেষকৈ গাঁৱৰ সামাজিক বান্ধোনৰ ভিতৰত থকা মানুহৰ ক্ষেত্ৰত যদি এইটো প্ৰয়োগ কৰিব লাগে তেতিয়াহ'লে এটা কথা হ'ব লাগিব ধৰক মানুহজনৰ আৰ্থিকভাৱে দুৰ্বল হ'ব লাগিব নাইবা তেওঁলোকৰ মানে গোটেই গাঁওখনৰ লগত অলপমান ক'ৰবাত অকণমান মানে এটা সম্পৰ্কৰ কিবা এটা থাকিব লাগিব আৰু এই কথাখিনি তেওঁ যেতিয়া অলপমান 2 দিন লগ পালে কথাটো গোটেই গম পাই যায় তেওঁলোকৰ গোটেই পটভূমিটো গম পাই যায় আৰু তাৰপিছত তেওঁ এই আক্ৰমণটো আৰম্ভ কৰে নিশ্চয় এইটো এটা ডাঙৰ প্ৰশ্ন আপুনি যিটো ক'লে এনেকুৱা ক্ষুদ্ৰ সংস্কৰণ মানে এই মুহূৰ্ততো বিভিন্ন ঠাইত এনে ঘটনা মই কৈছোঁ যে এই যিটো ঘটনা এই ঘটনাটো অত্যন্ত মানে দুখজনক মানে মই তাৰ কোনো ভাষা নাই কিন্তু এই ঘটনাটোৱে কিন্তু আকৌ মানে এটা উপকাৰ কৰিব গৈছে যদিও দুখজনক কাৰণ এই ঘটনাটোৱে এই চৰম অৱস্থালৈকে পৰ্যায়লৈকে যদি নাহিলেহেঁতেন ক্ষুদ্ৰভাৱে হৈ আছে এই ঘটনাটোৱে কিন্তু আমাৰ আজি আমাৰ গোটেই আমাৰ প্ৰশাসন ব্যৱস্থা আমাৰ গোটেই বিদ্যুৎ সমাজ গোটেই সমাজখন যে জাগি উঠিছে গতিকে তেওঁলোকে নিজক বলিদান দি পেলাই এই সমাজক জাগ্ৰত কৰা পৰ্যায়লৈকে লৈ গৈছে নিশ্চয় যিহেতু কথা তন্ত্ৰ মন্ত্ৰৰ কথা ধৰ্ম পিছে এইটো মই ধৰ্ম বুলি নাভাবোঁ মানে ধৰ্মৰ লগত ইয়াক ৰিলেট কৰা হয়তো সম্ভৱ নহ'ব কাৰণ ধৰ্ম এটা সম্পূৰ্ণ বেলেগ বস্তু আধ্যাত্মিক এটা বস্তু এইটো এটা অন্ধবিশ্বাস গতিকে ধৰ্মৰ লগত যিহেতু জড়িত ভুৱনেশ্বৰ শৰ্মা ডাঙৰীয়া আছে পুৰোহিত আপুনি এই যিটো ঘটনা
আপুনি কি ভাবে এয়া পূজা পাতল শব্দ বা ভগৱানৰ সৈতে জড়িত কৰিব পাৰি নেকি এনে এটা পাখণ্ডৰ বাহিৰে অন্য একো নাই ভগৱানে বিচাৰে নেকি এনেকুৱা যে মানুহ নাঙত হৈ পূজা কৰক আপুনি যেহেতু শাস্ত্ৰৰ জ্ঞান আপোনাৰ আছে এনে ধৰণৰ বিচাৰে নেকি যে মানুহে নাঙত হৈ পূজা কৰক বলি দিয়ক শিশু ইয়াত আচলতে ক'ব গ'লে তন্ত্ৰৰ দ্বাৰা কোনো কাম সিদ্ধ নহয় আৰু আমাৰ যি তান্ত্ৰিক এই তান্ত্ৰিকবিলাক আচলতে মই কওঁ গোটেই তান্ত্ৰিকবিলাকেই ভণ্ড আমি অকল হিন্দু ধৰ্মৰ কথাই চাব যদি নাযাওঁ আমি অন্যতো পাওঁ কিছুমান পীৰ আছে আৰু কিছুমান বীৰা থকা বুলিও কয় এই সকলোবিলাক আচলতে কোনো এটা বস্তু তাত নাই আৰু আমাৰ যি বেদ ব্যৱস্থা তাতো এই তন্ত্ৰ ধাৰক বা তন্ত্ৰৰ বস্তুটো নাই আৰু তন্ত্ৰৰ দ্বাৰা আচলতে এখেতে যিটো কৈছে এক শ্ৰেণীৰ মানুহ অৰ্থাৎ দুৰ্বল মনৰ মানুহখিনিক সেই মানুহখিনিয়ে শোষণ কৰি আছে আৰু যাৰ ফলত একোটা পৰিয়াল ধ্বংস হৈ আছে আপুনি নিশ্চয় জানেই ইয়াতে আমি আজি 3 বছৰমান আগতে আৰু এটা আমি এনে ধৰণৰ পাইছিলোঁ এটা মোবাইলৰ কাৰণে এজনী ছোৱালী বলি দিছিল সেই এটা অতি দুৰ্ভাগ্যজনক অতি দুখজনক ঘটনা আৰু মানে আপুনি কৈছে যে আপুনি নিজে যেহেতু পুৰোহিত শাস্ত্ৰৰ জ্ঞান আছে তন্ত্ৰ মন্ত্ৰ একো সমস্যা সমাধান নহয় আপুনি যিটো কৈছে ধৰ্মটো এটা বেলেগ বস্তু ধৰ্ম প্ৰত্যেকৰে আছে আৰু ধৰ্মৰ লগত ই ৰিলেটেড নহয় আচলতে মই যিখিনি মই পাইছোঁ পেপাৰতো পাইছোঁ ৰমেশ চহৰীয়া বুলি যিজন তান্ত্ৰিক তেওঁ আচলতে এইটো ধন ঘটাৰ এটা আহিলা হিচাপে গ্ৰহণ কৰিছিল কাৰণ পূজাৰ বাবে ভগৱানক সন্তুষ্ট কৰাৰ এইটো প্ৰয়োজন নহয় পূজাটো সম্পূৰ্ণ বেলেগ বস্তু আৰু তন্ত্ৰৰ দ্বাৰাই যে মই এইটো কৰিলে অমুকটো হ'ব এই কথাটো একেবাৰে ভণ্ড আৰু উলংঘ হৈ পূজা কৰিলে যে চাকৰিটো হ'ব এই কথাটো কেতিয়াও হ'ব নহয় কোনো শাস্ত্ৰত নাই নিশ্চয় যিহেতু আমি ইতিমধ্যে আমাৰ বাইদেৱে কৈছে ভাগ্যটো এটা বেলেগ বস্তু প্ৰত্যেকেই ভাগ্য এখন লৈ আহিছে আৰু ভাগ্যমতেহে হ'ব কিন্তু সেই বুলি মই ভাগ্যক ধিয়াই থাকিলে যদি আমি কৰ্ম নকৰোঁ তেতিয়াহ'লেও নহয় কাৰণ ভাগ্যই 50% আৰু কৰ্মই 50% দিলেহে আপোনাৰ কিন্তু যিহেতু শিৱ মন্দিৰ এটা আছে বুলি কৈছিল মানে আপোনাক মই ক'ব বিচাৰিছোঁ যে এইটো আচলতে শিৱ সন্তুষ্ট কৰাৰ কোনো আচলতে প্ৰশ্নই উত্থাপন নহয় যিসকলে হয়তো ক্ষুদ্ৰভাৱে ঘৰত সংস্কৰণ চলি আছে তেওঁলোকৰ বাবে মই ক'ব বিচাৰিছোঁ যে শিৱৰ আৰাধনা এটা বেলেগ বস্তু আৰু এইটো এটা বেলেগ বস্তু আৰু মই যিখিনি পাইছোঁ সেই মানুহজনে অৰ্থাৎ ৰমেশ চহৰীয়া নামৰ তান্ত্ৰিকজনে এই ঘৰ মানুহৰ পৰা অতি কমেও 6 লাখ টকা ইতিমধ্যে লুটি লৈ গৈছে আৰু লুটি লৈ গৈছে আৰু যিটো মই দেখিছোঁ আজি মই পাইছোঁ তেওঁ আনকি ঘৰৰ পৰা পলায়ন কৰোঁতে এটা তেওঁৰ অতি পুৰণিকলীয়া ফটো এটা ৰাখি থৈ যোৱা নাই গতিকে এই কথাটো তান্ত্ৰিকজনৰ যে এটা তাত ভণ্ডামি কাৰণ তেওঁ নিজৰ পাছবুকত থকা ফটোটো উঠাই লৈ গৈছে নিশ্চয় মানে ধৰা নপৰাৰ ভয়ত বা ভৱিষ্যতে যে ধৰা নপৰে গোটেই ঘটনাটো আচলতে মনস্তাত্ত্বিক যিহেতু দিশ এটা জড়িত হৈ আছে আৰু আমি এটা কথা ওচৰ চুবুৰীয়া যি আত্মীয় আছে বন্ধুৰাম চৌৰীয়া তেখেতৰ পৰা গম পাইছিলোঁ যে মাতৃগৰাকীৰ চাইক'লজিকেল ট্ৰিটমেণ্ট চলি আছিল মানসিক সুস্থতা নাছিল অকণমান এটা খেলিমেলি এটা আছিল আৰু এগৰাকী ভনীয়েকে মানে যিগৰাকী মৃতক যিগৰাকী যুৱক তেওঁৰ ভনীয়েকে ইতিমধ্যে আত্মহত্যা কৰিছে মানসিক এংগেলটো আমি জানিম ডক্টৰ ভনিতা বড়ো ডাঙৰীয়া আছে কিন্তু সময় হৈছে বিৰতিৰ পিছত উভতি আহি আমি তেখেতৰ পৰা জানিম যে গোটেই বিষয়টো আচলতে মানসিক বেমাৰটো কিয় হয় আৰু ইয়াৰ যদি সাধাৰণতে লক্ষণবিলাক কি থাকে যাতে আপুনিও সাৱধান হ'ব পাৰে বিৰতিৰ পিছত উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত ডক্টৰ ভনিতা বড়ো আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ গোটেই ঘটনাটো যিহেতু এটা চাইক'লজিকেল ডিছঅৰ্ডাৰ এটা ভুগি আছিল মহিলাগৰাকী এজ এ চাইকিয়াট্ৰিষ্ট আপুনি কিদৰে বিশ্লেষণ কৰিব গোটেই ঘটনাটো হয় এখেতে কোৱাৰ মতে যিহেতু মানে ৱাইফৰ আপোনাৰ বহু দিনৰ পৰা তেখেতে ট্ৰিটমেণ্ট চলি আছিলে মেণ্টেলি যোনটো প্ৰব্লেমৰ কাৰণে আৰু যিখিনি লক্ষণসমূহ হ'লে যে তেওঁ ওচৰ চুবুৰীয়া মানুহখিনিক মানে বেয়া পায় বা তেওঁ বিশ্বাস কৰে যে ওচৰ চুবুৰীয়া মানুহখিনি তেওঁৰ ক্ষতি কৰিব সেইটো ক'ব গ'লে আমাৰ চাইকেট্ৰিক লেংগুৱেজত যোনটো পেৰানইডছ বুলি কওঁ আমি পেৰানইড আপোনাৰ সিজোফ্ৰেনিয়া বা পেৰানইড ডিলিউশনছ বুলি কওঁ আমি য'ত মানে আপোনাৰ মানসিকতাটো এনেকুৱা হৈ যায় তেওঁলোকে সব সময়তে ভাবে কি যে আনে তেওঁৰ মানে অপকাৰ কৰিব তেওঁৰ ভাল নিবিচাৰে হয়তো তেওঁৰ ক্ষতি কৰিব বিচাৰিছে তো সেই তেওঁৰ যিখিনি মানে মনত সেই ডিলিউশন হৈ গৈছে মানে দৃঢ় বিশ্বাস যিখিনি হৈছে তো সেই দৃঢ় বিশ্বাসেৰে তেওঁতো ইমান দিনে চলি আছে আৰু লগতে মানে কি হয় আপোনাৰ এটা শ্বেয়াৰ্ড ডিলিউশনাল ডিছঅৰ্ডাৰ বুলি আছে য'ত মানে আপোনাৰ
ফেমিলি মেম্বাৰখিনিও মানে আপোনাৰ ইনভলভ হৈ যায় যিহেতু তেওঁৰ মানে হাজবেণ্ড তেওঁৰ লগত বহু দিনৰ পৰা আছে তো তেওঁ যিখিনি নিজৰ যিখিনি থিংকিং যিখিনি কৈ থাকে চিন্তাবোৰ যে মোক ওচৰৰ মানুহখিনি বেয়া পায় সেই বস্তুটো যদি বাৰ বাৰ তেওঁ যদি নিজৰ হাজবেণ্ডকো শুনাই থাকে তেতিয়া তেওঁৰ মনতো মানে আপোনাৰ সেই বিশ্বাসটোৱে জন্মায় এটা প্ৰশ্ন এইখিনিতে সুধিম যে এই তান্ত্ৰিকৰ পাল্লাত পৰি বেমাৰটো হ'ল নে বেমাৰটো থকা কাৰণে তান্ত্ৰিকৰ সহজ টাৰ্গেট হ'ল আপোনাৰ মানে নৰ্মেল মানুহ এজনে ধৰক পুতুককে ইমান সোনকালে তান্ত্ৰিকে আকৰ্ষণ কৰিব নোৱাৰে গতিকে তান্ত্ৰিকৰ পাল্লাত পৰি মানে মানসিক বিকৃতি মানে বিকৃতি বুলিয়ে কৈছোঁ এইটো বিকৃতিয়ে হ'ব আৰু এইটো হেৰি নহয় যদি শব্দটো অকণ ৰাফ গৈ কিন্তু আপোনাক মই জানিব বিচাৰিছোঁ যে নে তেওঁলোকৰ এই ডিছঅৰ্ডাৰটো থকা বাবে তান্ত্ৰিকে এক্সপ্লইট কৰিব সুবিধা পালে কথাটো ক'ব গ'লে তেওঁলোকৰ ডিছঅৰ্ডাৰটো থকাৰ বাবে তান্ত্ৰিকে বেছি সুবিধাটো পালে কাৰণ আপোনাৰ এটা সুস্থ মগজৰ যাৰ মানে মনটো বহুত মানে আপোনাৰ শক্তিশালী হয় তেওঁক ইমান সহজে কোনেও আপোনাৰ তেওঁৰ মানসিকতাটো চেঞ্জ কৰিব নোৱাৰে কিন্তু যদিহে অকণমান দুৰ্বল মনৰ মানুহ থাকে আগৰ পৰাই তেওঁৰ মনটো দুৰ্বল তো সেই মানুহজনক এজন তান্ত্ৰিক এজনে সহজভাৱে মানে আপোনাৰ নিজৰ ফালৰ কথাখিনি মানে লৈ যাব পাৰে আৰু তেওঁক মানে আপোনাৰ যি ভিউজ তান্ত্ৰিকজনে দেখাব বিচাৰিছে তেনেকৈ লৈ যাব পাৰে তো মই সেইটোৱে ক'ব বিচাৰিছোঁ যে যিহেতু তেওঁলোকৰ আগৰ পৰাই অকণমান মানসিক হেৰি ভুগি আছিলে একজনীয়ে সুইচাইড কৰিছে মানে এই বস্তুটো জেনেটিক হয় নিশ্চয় অকণ সুইচাইডেল টেন্ডেন্সি বংশগত থাকে এতিয়া যিহেতু কোৱা মতে তেওঁৰ পৰিবাৰ আগতে মাকৰ ফেমিলিটো আছিলে তো আপোনাৰ মানসিক ৰোগটো মানে বংশগত কাৰণতো কেতিয়াবা হ'ব পাৰে এনেকুৱা বহুতখিনি আপোনাৰ ফেক্টৰছ থাকে তাৰে মাজৰে বংশগত কাৰণটো এটা কাৰণ হয় আৰু গতিকে এই ট্ৰিটমেণ্টটো তেওঁলোকে কৈছে আমি কোনোবা এগৰাকী চিকিৎসক কৰি আছে সেইটো বেলেগ কথা কিন্তু কণ্টিনিউৱাছ ট্ৰিটমেণ্টটো নল'লে কাৰণে এনেকুৱা বেছি কাৰণ তেওঁতো ল'ৰা ছোৱালী দুটা ডাঙৰ কৰিছে টু চাম এক্সটেণ্ট আমি ডাইৰেক্ট ক'বও নোৱাৰোঁ যে সদায় তেখেতৰ মানসিক বিকৃতি আছে আৰু ল'ৰা ছোৱালী দুটা পঢ়াটো ভাল গতিকে সেই সম্পৰ্কে আপুনি কি ক'ব হয় মানে আপোনাৰ মানসিক যিখিনি চিকিৎসা হয় সেইবোৰ সদায় দীঘলীয়া হয় আৰু আপোনাৰ ট্ৰিটমেণ্টটো আপোনাৰ কণ্টিনিউৱাছলি চলি থাকিব লাগে যদিহে কিবা কাৰণত এনেকুৱা হৈ যায় যে ঘৰৰ মানুহ এটা সময়ত অতিষ্ঠ হৈ যায় কিমান আৰু ট্ৰিটমেণ্ট কৰিম তো তেওঁলোকে মানে এৰি দিয়ে হ'ব আৰু নাচাওক কিন্তু সেইখিনিতে ভুলটো হৈ যায় তেতিয়া আপোনাৰ ট্ৰিটমেণ্টটো যেতিয়া আধাতে এৰি দিয়ে হয়তো কিছুমানে আপোনাৰ আৰ্থিক অৱস্থাৰ কাৰণে এৰিব পাৰে কিছুমানে হয়তো আৰু কিমান চাম বুলি সেই মাজতে অতিষ্ঠ হৈ পেলাই যেতিয়া এৰি দিয়ে ট্ৰিটমেণ্টটো যদি আপোনাৰ আধাতে যদি ৰখিব লগা হয় তেতিয়া আৰু আপোনাৰ বেমাৰটো হোৱাৰ আৰু চান্স থাকে নিশ্চয় মই চহৰীয়া ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিম এই ঘটনাটোৰ পিছত যিগৰাকী মহিলা সদস্য আছিলে তেওঁলোকৰ সৈতে আপুনি কথা পাতিছিল নেকি তেওঁলোকে কি কয় এই ঘটনা সন্দৰ্ভত যে তেওঁলোকে মানে কি অৱস্থাত এই ঘটনাটো সংঘটিত হ'ল ঘটনাৰ পিছত কি কথা পাতিছে মহিলা তিনিগৰাকীৰ লগত মোৰ দেখা সাক্ষাৎ হোৱাৰ সুযোগ মিলা নাই এতিয়ালৈকে কিন্তু জানিব পৰা মতে মহিলাগৰাকীক প্ৰথমে উদ্ধাৰ কৰি মহিলাগৰাকী শিশু আছিল শিশুটোক উদ্ধাৰ কৰি মোৰ ঘৰলৈ অনা হৈছে মোৰ ঘৰ আনি তাতে মানে গাখীৰ শিশুটো এতিয়া কেনে অৱস্থাত আছে শিশুটো ভালে আছে তাত শিশুটোৰ মাকক মোৰ ঘৰলৈ আনিছে সম্পূৰ্ণ উলংঘ আছেনে মোৰ পৰিবাৰে মেখেলা দিছে চাদৰ দিছে সি উৰিয়াই পিন্ধাই তাইক ঘৰলৈ পঠাই দিছে আৰু সেই মহিলাগৰাকী ককায়েকৰ লগত মই এইমাত্ৰ আহিছোঁ মেডিকেলৰ পৰা তাই সম্পূৰ্ণ সুস্থ ভালে হৈ আছে এই ল'ৰাটো যে ঢুকালে সেইটো গম পাইছে নে পিতৃয়ে এতিয়া পাইছে আজি মই সুধিছোঁ তই যে ল'ৰাটো ঢুকাল তুমি গম পাইছোঁ তই গম পাইছোঁ মানে পাইছোঁ তেতিয়াহ'লে তই এইবিলাক কি কৈছা মোৰ ভুল হ'ল দাদা দাদা বুলি অন্তিম সৎকাৰটো গুৱাহাটীতে কৰা হৈছে গাঁৱলৈ নিয়া হোৱা নাই যিমান দূৰ আমি গুৱাহাটী ফুটনাথত কৰা হৈছে গাঁৱলৈ নিয়া হোৱা নাই গাঁৱলৈ নিয়া হোৱা নাই মানে কমিউনিকেশ্যন গেপো অলপ আছে কমিউনিকেশ্যন গেপ আছে সেইকাৰণে মানে গাঁৱলৈ নিয়া নহ'ল ইয়াতে মোমায়েকে কৰিছে তাতে নিলে কোনে ডেড বডি কোনে ৰিচিভ কৰিব ইয়াক লৈ এটা গণ্ডগোল লাগিছে প্ৰকৃত গাৰ্জেন কোনো নাই সেই তান্ত্ৰিক যিগৰাকী বিশেষ তান্ত্ৰিকৰ কথা কোৱাইছে সেই তান্ত্ৰিকৰ সৈতে আপুনি তেখেতক ব্যক্তিগতভাৱে লগ পাইছেনে বা তেখেতৰ মই ব্যক্তিগতভাৱে লগ পাই পিছত গম পাইছোঁ মোৰ অন্যান্য পৰিয়ালে লগ পাইছে এই সদায় ৰাতি আহে আৰু শেষত গৈ গম পাইছোঁ এই নিজে বেমাৰ খাব হৈ খুঁটে বেজ হৈ চায় এই পলিচিটো এডাপ্ট কৰিছিল মূলতঃ তান্ত্ৰিকটো খাব হৈ খুঁটে বেজ হৈ চায় নিশ্চয় তাৰ বিনিময়ত ইমিউনাইজেশ্যন লাগে বিৰতিৰ সময় হৈছে কিন্তু আৰু এটা প্ৰশ্ন মোৰ মনত উদয় হৈছে বিৰতিৰ পিছত মই সুধিম ডক্টৰ আকাশ তৰাও আছে যে এনেধৰণৰ ঘটনা সাধাৰণতে লুকাই চুৰকৈ হয় মানে এটা যিটো মোৰ প্ৰশ্ন জাগ্ৰত হৈছে বা নিশাৰ আন্ধাৰত হয় কিন্তু এওঁলোকে নিজে ঢাক ঢোল বজাইছিল যে আমি এনেকুৱা এটা কৰি আছোঁ মানে ঘৰত জ্বলাই দিলে ডেফিনেটলি ওচৰ চুবুৰীয়াই গম পাব গাড়ী জ্বলাই দিলে ওচৰ চুবুৰীয়াই গম পাব সকলোৰে মানে মই আকৌ কৈছোঁ যে লুকাই চুৰকৈ নহয় সাধাৰণতে কিছুমানে ৰাতি কৰে ঘৰৰ দৰ্জা বন্ধ কৰি কৰে যাতে আনে গম নাপায় এওঁলোকে অ'পেনলি কৰিছিল ইয়াৰ কাৰণ কি হ'ব পাৰে সেই সম্পৰ্কেও আমি উত্তৰ বিচাৰিম কিন্তু বিৰতিৰ পিছত দিনৰ পোহৰত ৰাইজে দেখাকৈ কি কৰি আছিল তেওঁলোকে
উভতি আছোঁ বিৰতিৰ পিছত ডক্টৰ আকাশিতৰ আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ যিটো প্ৰশ্ন মই আপুনি যদি অকণমান আপুনি যিহেতু যথেষ্ট অভিজ্ঞ আছে শ্ব' কৰিছে আপুনি এনেকুৱা বিষয়ৰ ওপৰত গতিকে দিনৰ পোৱাকৈ ৰিপিট কৰি দিছোঁ যে দিনৰ পোহৰত সংঘটিত হৈছে আৰু মানুহৰ যিটো এটেনশ্যন সেইটো চিক কৰিছে এট্ৰাক্ট কৰিছে যে আমি জ্বলাই দিছোঁ ধোঁৱা হৈছে এইটো কিয় হ'ব হৈছে বুলি ভাবে মই চব গোটেই বস্তুটো আজ মানে ছ'চিয়েল চাইণ্টিষ্ট হিচাপে মই বস্তুটো ৰুট কজ এনালিচিছৰ পৰা যাম এইটো এটা ৰিয়েলিটি চেক হয় আপুনি অসমৰ এনেকুৱা এঘৰ মানুহ নাই যি ঘৰ মানুহে যিমানে পঢ়া শুনা কৰা ডক্টৰ ইঞ্জিনিয়াৰ সকলোৱে এবাৰৰ কাৰণে হ'লেও মই মোকো ইনক্লুড এবাৰৰ কাৰণে হ'লেও এইজন মানুহে হাত চাই ভাল কিবা এটা ভাল কৰি দিব মোৰ ল'ৰা ছোৱালী হোৱা নাই এইগৰাকী মানুহ ভাল বা এইজন এষ্ট্ৰলজাৰে ভাল কিবা কৰে বা সূতা বান্ধিবলৈ দিছে আপুনি সূতা বান্ধি আছে নেকি চ' এইকেইটা আঙুঠি পিন্ধিলে যে গোটেই হাতত আমাৰ মিনিষ্টাৰসকলৰ পৰাই আৰম্ভ কৰোঁ মই তেখেতলোকৰ পৰা আৰম্ভ কৰি সকলো মই কৈছোঁ মেকুৰীটো দেখিলে যদি গাড়ীৰ আগেদি আহে আপুনি গাড়ীখন পিছুৱাই দিয়ে এইবিলাক ঘটনা প্ৰতিজন মানুহে আজিৰ তাৰিখত সোধক আপোনালোকে কৰি আছে গতিকে এই দাদাই কোৱাৰ নিচিনাকৈ এই ক্ষুদ্ৰ সংস্কৰণবিলাক চলি আছে কাৰণে আজিৰ ঘটনাটো হ'বলৈ পাইছে আৰু মই ভাবোঁ যে তেখেতে কথা কোৱা মতে আজিৰ ঘটনাটো চকু মুকলি কৰি দিছে সজাগ হ'বলৈ হৈছে যে কিমান পৰ্যায়লৈকে অন্ধবিশ্বাস যাব পাৰে এতিয়া এই ঘটনাটোৰ কথাটো কওঁতে মোৰ এটা কথা মনত পৰিছে যদি মই অকণমান সময় লওঁ সতীদাহ প্ৰথাৰ সময়ত মহিলাসকলক আফিং খুৱাই দিয়া হৈছিলে বিশেষকৈ ৰাজস্থানত আফিং খুৱাই দিয়াৰ পিছত মহিলাগৰাকী লেবেজান হৈ যায় চিতাৰ ওপৰত মহিলাগৰাকীক তুলি দিয়ে আপোনালোকে জাষ্ট যিসকলে চাই আছে কল্পনা কৰক চিতাৰ ওপৰত আফিং খুৱাই দিয়া মহিলাগৰাকীক তুলি দিয়ে তেওঁ মাজে মাজে উঠিবলৈ চেষ্টা কৰে বা তেওঁ বেহুচ হৈ যায় তাৰপিছত জুই জ্বলাই দিয়ে ঢাক ঢোল বজাই দিয়ে যাতে তেওঁৰ সেই চিৎকাৰ মৰিবৰ সময়ত জীৱন্ত মানুহ এজনী জ্বলাৰ চিৎকাৰ নুশুনে এতিয়া বেণ্টিংটোৰ পিছৰ পৰা লৰ্ড বেণ্টিঙৰ দিনৰ পৰা সেই অন্ধবিশ্বাসটো দূৰ হ'ল কিমান বছৰ আমি আহিলোঁ কিন্তু আমাৰ মাজত এই যে অন্ধবিশ্বাসবিলাক এই ভাল হৈ যাব ধৰ্মৰ লগত যদি তুমি ৰিলেট কৰিব খোজা নাই মই আজি ধৰ্মৰ লগত নাই এতিয়া জেহাদীসকলে ধৰ্মৰ নামত অপসংস্কৃতিৰ কথা কৈছোঁ আজি শংকৰদেৱে দেশত বুদ্ধৰ দেশত এইবিলাক চাইণ্টিফিক বিজ্ঞানসন্মত আমাক একোটা স্পিৰিচুৱেলিজিমটো দি থোৱা গৈছে কিন্তু আমি ধৰ্মৰ নামত জেহাদীসকলক যেতিয়া তোমাৰ 9/11ৰ সময়ত জেহাদীসকলক কৈছিলে যে জীৱন দান দিলে ইছলাম ধৰ্মৰ কাৰণে মই কি কাৰণে আনিছোঁ সেই জেহাদীবিলাকৰ কথা যি অপসংস্কৃতি আনিছে ধৰ্মৰ নামত যে জন্নতত যাব স্বৰ্গ আৰু নৰক ভাল আৰু বেয়া এইবিলাকৰ মাজত মোৰ ভাল হ'ব যে মই এটা পাৱাৰ প্লে এটাত এইটোৰ মাজত থাকি অন্ধ সংস্কাৰলৈ শিপাইছে আৰু এই পৰিয়ালটো মই ভাবোঁ যে এই পৰিয়ালটোৱে যিহেতুকে যি পেৰেনয়া প্ৰথমতে কাম কৰি আছে তাৰপিছত অন্ধবিশ্বাসে কাম কৰিছে তাৰপিছত সেই সময়ছোৱাত মই যিমান দূৰ ভাবিছোঁ যেনেকৈ আফিং খুৱাই পেলাই মানুহগৰাকীক যেনেকৈ চিতাত মহিলাসকলক তুলি দিয়া হৈছিলে এওঁলোকক নিশ্চয় কিবা নিচাযুক্ত দৰৱ খুৱাইছে যাৰ কাৰণে তেওঁলোকে সেই সময়খিনিত দিন ৰাতি চোৱা নাই উদ্ভট আচৰণ কৰিবলৈ লৈছে সেইটো যিসকলে এনালিচিছ কৰিছে সেইসকলে নিশ্চয় বাইদেউ মই এটা যিটো দিনত কিবা এটা খুৱাইছিল নিশ্চয় কাৰণ আমি যদি যাক সাধাৰণতে পাগল বুলি কওঁ ৰাস্তাত থকা আমি যদি ক্লোজলি অবজাৰ্ভ কৰোঁ মানে পাগল কিবা কিবি বিকৃত বকি আছে লেতেৰা পেতেৰা গা আৰু গম পায় তেওঁলোকে কিন্তু অন্তত নিম্নতম বস্ত্ৰখিনি কিন্তু লগত ৰাখে মানে লজ্জাটোৰ মই কথা কৈছোঁ যে আল্টিমেট মানুহজন একেবাৰে আনকনচিয়াছ নোহোৱালে বিবস্ত্ৰ কিন্তু পুতুকে নহয় আপুনি ৰাস্তাটো যিসকল পাগল দেখিছে আপুনি দেখিব যে একেবাৰে লেতেৰা ঘাঁ হৈ গৈছে গোটেই গাটোত কিন্তু কাপোৰটো অলপ হ'লেও তেওঁলোকে পিন্ধে বা পিন্ধাৰ চেষ্টা কৰে এই ক্ষেত্ৰত যিটো গ'ল মানে যিটো কৈছে যে কিবা এটা সাংঘাতিক নিচাযুক্ত দ্ৰব্য খোৱাটো আচৰিত হ'ব লগা একো নাই নেকি যিহেতু কাপোৰ পৰ্যন্ত খুলিছে বিবস্ত্ৰ হৈ পৰিছে নৰ্মেল চাইক'লজিকেল ডিছঅৰ্ডাৰ হ'লেও কাপোৰ পটককৈ খুলি দিব নোৱাৰে তাকো মাতৃৰ সন্মুখত পুত্ৰই পুত্ৰৰ সন্মুখত পিতৃয়ে এটা ভয়ানক কথা নহয় জানো যদি আমি ভাবা যায় কথাটোত হয়
এখন ছ'চাইটিৰ কথা হয় বাইদেউ মানে আপোনাৰ ক'ব গ'লে যে হয়তো তেওঁলোকে কিবা নিচাজাতীয় বস্তু খুৱাবও পাৰে যিহেতু আপোনাৰ শিৱ মন্দিৰ থকা বুলি কৈছে শিৱলিংগ আৰু এটা মন্দিৰ তো আপোনাৰ শিৱ বুলি কোৱাৰ লগে লগে আমি চবে জানো ভাং বোলা বস্তুটো চবে ব্যৱহাৰ কৰে তো নিশ্চয় আপোনাৰ এনেকুৱা ভাংজাতীয় বস্তু কিবা হয়তো তেওঁলোকে সেৱন কৰিব পাৰে যাৰ কাৰণে তেওঁলোকৰ যিহেতু যিখিনি লাজ বা আপোনাৰ যিখিনি লজ্জা থাকিব লাগে সেয়া হয়তো তেওঁলোকে পাহৰি গৈছে কিন্তু আপোনাৰ বহু ক্ষেত্ৰত দেখা গ'লে হয়তো সেই তান্ত্ৰিকজনে তেওঁলোকক ইমানেই বেছি আপোনাৰ ইনফ্লুৱেঞ্চ কৰি দিছিলে যে নাই আপোনালোকে এনেকৈ কৰিলে হয়তো সুফল পাব সেইটো তেওঁলোকৰ আপোনাৰ যিখিনি মানসিকতাটো সেইটোৰ কাৰণেও তেওঁলোকে হয়তো উলংঘ হ'ব পাৰে কাৰণ আপোনাৰ এটা সম্প্ৰদায় যোনটো আপোনাৰ ক'ব গ'লে জৈন সম্প্ৰদায় তাতে আপোনাৰ নগ্ন বাবা সেনেকৈ পূজা কৰা বহুত প্ৰথাটো শুনিছোঁ তো এইটো আপোনাৰ এনেকুৱা নহয় যে অকল কিবা দ্ৰব্য খোৱাৰ কাৰণে হ'ব পাৰে হয়তো আপোনাৰ তান্ত্ৰিক মানে আপোনাৰ মানে মানসিকভাৱে একদম মানে পকাই শেষ কৰি পেলাইছে একদম তান্ত্ৰিকজনে মানে তেওঁলোকক ইমানেই বেছি ইনফ্লুৱেঞ্চ কৰিছে যে হয়তো সেইটোৰ কাৰণেও তেওঁলোকে এই এনেকুৱা উলংঘ হৈ পেলাই আপোনাৰ এইবোৰ কামবোৰ কৰিছে আৰু যেতিয়া বেক হিষ্ট্ৰী ইজ ভেৰি বহুত দৰকাৰী হয় যেতিয়া যুৱতীগৰাকীয়ে যেতিয়া ছুইচাইড কৰিছিল তাৰ পিছত ঘৰৰ পৰিৱেশটো কি আছিল আপুনি অকণমান যদি মানে ৰিয়েকশ্যনটো তেওঁলোকৰ কি আছিল মানে তেতিয়াহ'লে আমি হয়তো এটা মানে একজেক্টলি হিষ্ট্ৰীটো গম পোৱা যাব যুৱতীগৰাকী ছুইচাইড কৰাৰ সময়ত তো মাকৰ মেণ্টেল যিটো ৰোগ সেইটো পূৰা চলি আছিল আৰু দেউতাকটো ফিজিকেলি উইকে মেণ্টেলি উইক নাছিল ফিজিকেলি উইক কিন্তু আপোনালোকক কৈছোঁ মই আছিল ছোৱালীজনী যেতিয়া ছুইচাইড কৰিলে সাধাৰণতে এজনী নিজৰ ডাঙৰ সন্মানৰ কথা হ'ব এনে 4 years back 2015-16 তেওঁক আকৌ ছোৱালীজনীক ধৰ্ষণ কৰা বুলি এটা কথা ওলাইছে সেইকাৰণে তেওঁ মানে আত্মহত্যা কৰিছে মই কৈ আছোঁ সেইটো আকৌ দেখোন বেলেগ এংগল মঙলদৈ কলেজৰ ওচৰৰ পেয়িং গেষ্টত তেওঁ ছুইচাইড কৰিছে ধৰ্ষণ কৰি ছুইচাইড কৰিছে কি কৰিছে কিন্তু মেডিকেল যিটো হেৰি ৰিপৰ্ট কি ৰিপৰ্ট বুলি কৈছোঁ পষ্টমৰ্টম ৰিপৰ্টত কিন্তু সেইবিলাক কথা ওলোৱা নাছিল আৰু তাৰপিছত ইয়াক লৈ কোনো ৰিপাৰকাশ্যনো হোৱা নাছিল দুই এটা সৰু ল'ৰা শুনিছিল কি আপোনালোকে মই এতিয়া শুনিছোঁ কোনোবা ল'ৰাৰ লগত অলপ ভাল পোৱা আছিল কিবা আছিল এনেকুৱা কথা কথা কৈছিল কিন্তু বেচিকেলি আই থিংক তাই এটা মেৰিটাছ ছোৱালী আছিল তাই ফাৰ্ষ্ট ছেম নে ছেকেণ্ড ছেমত তাই দুটা ছাবজেক্ট বেক পাইছিল বেক পাই আকৌ তৃতীয় ছেমৰ কাৰণে সাজু পেলাইছিল তাৰপৰা মেণ্টেল বেলেঞ্চ হেৰাই পেলাইছিল নেকি যে আমাৰ পৰিয়ালটোত এনেকুৱা কোনো নাই বেক পোৱা নাই মই ফেইলেই কৰিম নেকি বেছি এনেকুৱা ধৰণৰ মেণ্টেল তেনেকুৱাকৈ ফেইল মানে ছুইচাইড কৰিলে আগবাঢ়ি গৈছিল নেকি আই থিংক সেইদৰে মই যিটো কথা কৈছোঁ মই তাৰমানে দেউতাকে আজি কিন্তু কৈছে দেই কথাটো যে তাই যে মানে আত্মহত্যা কৰিলে সেইটোৰ লগত তেনেকুৱা এটা কিবা দুষ্কাৰ্য জড়িত থকা বুলি তেওঁ নিজে কৈছে কাৰণে মই কৈছোঁ মই এইটো বিশ্বাস কৰাব মই আটাইতকৈ ইয়াত ডাঙৰ কথা হ'ল আমি যে ইয়াত লগ লাগি পেলাই সোমাই দিব পাৰে সেই কথাটো এই কথা পতাৰ তাৎপৰ্য এইটোৱে যে সেই মানুহজনে এই সুযোগবিলাক কেনেকৈ লৈছে এটা কথা হ'ল তেওঁ মানে ধৰ্ম কৰা নকৰাটো বেলেগ কৰা ধৰ্মৰ আশ্ৰয় লৈছে আৰু মই দেখিছোঁ তেওঁলোকৰ ঘৰৰ যেতিয়া ছবি দিছে আমাৰ মানে যিখন ঘৰ আক্ৰান্ত হ'ল তাতে শিৱলিংগৰ এটা ধুনীয়াকৈ এটা বেদী বনাইছে মন্দিৰ চন্দিৰ কৰি লৈছে তাৰমানে আমাৰ মইতো ভাবোঁ এই তান্ত্ৰিক শব্দটো তেওঁ কেনেকুৱাকৈ ধাৰণ কৰিলে আমাৰ চাব দেই আমাৰ ভাল ভাল যিবিলাক ধৰ্মীয় শব্দ থাকে ধৰ্মৰ লগত জড়িত এই শব্দবিলাক ধুৰন্ধৰ মানুহবিলাকে মানে তেওঁলোকে লৈ লয় যে তেওঁ প্ৰথমতে হ'ল যিহেতু তেওঁৰ ওচৰতে এটা মন্দিৰ আছে মানুহৰ সেই মন্দিৰলৈ আহে সেই সুযোগ এটা গ্ৰহণ কৰিছে তন্ত্ৰ মন্ত্ৰৰ এটা সুযোগ গ্ৰহণ কৰি তেওঁ আত্মপ্ৰতিষ্ঠা এটা কৰিছে অলৰেডি তেওঁৰ ওচৰত মানুহ গৈছে আৰু সেই আত্মপ্ৰতিষ্ঠা এটা কৰি পেলাই তেওঁ এই গোটেই কামটোলৈকে আগুৱাই গৈছে এতিয়া এই ধৰণৰ মানুহ তেওঁৱে অকল নহয় এনেকুৱাকৈ আত্মপ্ৰতিষ্ঠা কৰা আৰু আমাৰ মানুহ আপুনি দেখিব যেতিয়া এটা বিশ্বাসৰ পটভূমি থাকে অন্ধবিশ্বাসৰ পটভূমি থাকে যেনেকুৱাকৈ এই পইচাৰ ক্ষেত্ৰত আপোনাৰ লাভ কৰাৰ এটা খুব মানসিকতা থাকে নহয় এই যে চিট ফাণ্ডবিলাকত মানে এজনে ঠগালে নিউজ ওলাল কিবা ওলাল কোটি কোটি টকা লৈ গ'ল সিফালে আৰু এজনে কিন্তু সেই কামেই কৰি আছে গতিকে কথাটো তেনেকুৱা যে ইয়াতো তেনেকুৱা বিশ্বাসৰ এটা পটভূমি যেতিয়া থাকে সেই পটভূমিটো এক্সপ্লইট কৰে আৰু সেইকাৰণে আমাৰ সমাজত এইটো বৰ ডাঙৰ কথা আছে যে এতিয়াও এনেকুৱা ধৰণৰ ঘটনা হ'ব পৰা অৱস্থা এটা আমাৰ সমাজত কিন্তু ভিতৰে ভিতৰে চলি আছে আৰু এইটো ক্ষেত্ৰত আপুনি দেখা পাব যে আমি বিজ্ঞান চৰ্চা কৰোঁ পাঠ্যপুথি বিজ্ঞানৰ আমি পঢ়িলোঁ কিন্তু যিটো বিজ্ঞান মানসিকতা বুলি যিটো কয় যে চাইণ্টিফিক টেম্পাৰ বুলি কয় সেই টেম্পাৰটো কিন্তু আমাৰ মানে মানসিকতাৰ কিন্তু প্ৰশিক্ষণটো মানসিকতাৰ যিটো আপোনাৰ অনুশীলন সেইটো বস্তু আমাৰ ক'তো নাই কিন্তু দেই আৰু কোনোবা দেখিব যে কোনোবাই
মানে পৰিয়ালৰ ভিত্তিতে হওক নাইবা সমাজৰ ভিত্তিত নাইবা নিজৰ জ্ঞান বুদ্ধিৰ যোগেদি তেওঁ মানে বিজ্ঞান মনস্কতা বা মানসিকতা এটা তৈয়াৰ কৰি লয় আৰু তেওঁক এইবিলাকে ঢুকি নাপায় কিন্তু বহুত মানুহ আপুনি দেখা পাব যে চৰ্চা বিজ্ঞান কৰিছে লেবৰেটৰীত তেওঁ গোটেই বৈজ্ঞানিক কথাই কৰি আছে তেওঁৰ কিন্তু মনোজগতটো কিন্তু অবৈজ্ঞানিক কথাৰে ঢাকি আছে গতিকে এটা বিজ্ঞানাগাৰত তেওঁ এজন ভাল বিজ্ঞানী তেওঁ এখন ভাল ৰিচাৰ্চ পেপাৰ আপোনাৰ সুন্দৰ কৰি এখন একেবাৰে পৃথিৱী বিখ্যাত মানে জাৰ্নেলত তেওঁৰ এটা প্ৰবন্ধ ওলাইছে কিন্তু তেওঁৰ যদি আপুনি গোটেই ভিতৰৰ কথাটো চাই তেওঁৰ মনোজগতটো কিন্তু এনেকুৱা কিছুমান মই ঠিক এইবোৰ বুলি কোৱা নাই কিন্তু তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'বলগীয়া এটা মনোজগত তেওঁ তৈয়াৰ কৰি আছে আৰু সেইবিলাকেও কিন্তু সেই পৰিস্থিতিবিলাকত যেতিয়া এজন উচ্চ শিক্ষিত মানুহ সমাজত প্ৰতিষ্ঠা লাভ কৰা মানুহ আৰু আপোনাৰ প্ৰশাসনিক নাইবা ৰাজনৈতিক দিশত একেবাৰে আগবঢ়া মানুহ তেওঁলোকে যেতিয়া এইবিলাক কথা আঁকোৱালি লয় তেতিয়া সেইবিলাক কথা আমাৰ গাঁৱৰ সাধাৰণ মানুহৰ কাৰণে উদাহৰণ হৈ উঠে গতিকে আমি সাধাৰণ মানুহবিলাকক দোষাৰোপ কৰিব নোৱাৰোঁ গতিকে এই কথাবিলাক সদায় চিন্তা চৰ্চা চলিব লাগে আৰু বিজ্ঞান মনস্কতা যিটো এইটোৰ ক্ষেত্ৰত প্ৰশাসনিকভাৱে সামাজিকভাৱে আমাৰ শিক্ষানুষ্ঠানত এই বিজ্ঞান মনস্কতাটো প্ৰচাৰৰ কাৰণে আমি খুব অহোপুৰুষাৰ্থ কৰিব লাগে তেতিয়াহে সমাজৰ পৰা এইবিলাক লাহে লাহে যাব আপোনাৰ এটা কথা আপুনি জানিব দেই তাৰমানে গেলিলিঅ'ই যেতিয়া কৈছিলে যে পৃথিৱীখনে সূৰ্যৰ ফালে চাৰিওফালে ঘূৰে সেইটো 1632 চনত কৈছে 1632 চনত কৈ পেলাই সেই কথাটো আপোনাৰ পোপে আনুষ্ঠানিকভাৱে স্বীকাৰ কৰোঁতে তেতিয়াতো স্বীকাৰ কৰা নাই তেওঁ কেনেকৈ আক্ৰান্ত হ'ল আপোনালোকে জানে আক্ৰমণৰ বলি 360 বছৰ লাগিছে 360 বছৰ পাছত 1992 চনত পোপে আনুষ্ঠানিকভাৱে ডিক্লেয়াৰ কৰিছে যে গেলিলিঅ' সত্য আছিল গতিকে এটা কথা এই যে অপবিশ্বাস অন্ধবিশ্বাস কিমান মানে স্থায়িত্ব লাভ কৰিব পাৰে তাক গুচোৱাটো কিমান টান আৰু এইটো যদি গুচাব লাগে এটা সাংঘাতিক ধৰণৰ এটা আপোনাৰ মানে জাগৰণ হ'ব লাগিব এটা সকলোৰে কৈছিলে যে ইটছ ভেৰি হাৰ্ড টু ফাইট ছুপাৰষ্টিশ্যন সেই তেতিয়াতে আইনষ্টাইনৰ নিচিনা বিজ্ঞানীকে কৈছিলে কিবা কাৰণে কৈছিলে আজিৰ তাৰিখত সেইটোৱে হৈ আছে নিশ্চয় বিৰতিৰ সময় হৈছে আৰু গতিকে এই গোটেই বিষয়টো এনেকুৱা যে হঠাৎ কেতিয়াবা কাকতলীয়ভাৱে কিবা এটা ঘটনা হৈ গ'ল মানে চান্স আকৌ বেছিকৈ কেতিয়াবা কাকতলীয়ভাৱে কিবা এটা ঘটনা হৈ গ'ল লগে লগে আমি ভাবোঁ এয়া বাবাৰ চমৎকাৰ কিন্তু বহু ক্ষেত্ৰত এনেকুৱা কোইনচিডেঞ্চ হৈ যায় গতিকে আপুনিও চমৎকাৰ বুলি কোৱাৰ পূৰ্বে অকণমান ভাবিব অকণমান যুক্তিবাদী মন এটা সৃষ্টি কৰিব যাতে এনে ঘটনা পুনৰাবৃত্তি নহয় বিৰতিৰ সময় হৈছে উভতি আহিছোঁ বিৰতিৰ পিছত প্ৰাগ নিউজৰ দৰ্শকসকলে হয়তো এই মুহূৰ্তত ভাবিব পাৰে যে মানুহে তেনেহ'লে পূজা পাতল নকৰিবই নেকি তেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনাৰ উত্থাপন হ'ব পাৰে বা এটা কনফ্লিক্ট অফ আপোনালোকৰ ইণ্টাৰেষ্ট আহিব পাৰে মাইণ্ডত যে সেইবুলি পূজা নকৰিব নেকি শিৱলিংগটো ক'ৰবাত জগৰীয়া নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে গতিকে সেইবাবে মই ভুৱনেশ্বৰ সমানাগৰীৰ ওচৰত আহিছোঁ যিসকলে ৰাতিপুৱা উঠি সোনকালে গা পা ধুই উঠি পূজা কৰে ঘৰত এটা সুন্দৰ আধ্যাত্মিক পৰিৱেশ ৰাখে সেইটো হয়তো এইটোৰ লগত কোনো ধৰণৰ মিল নাই একেবাৰে অকণমান মই সেইটো অকণমান যাতে মানুহখিনি মিক্স কৰি দিয়ে মানে পূজাটো আমাৰ ব্যক্তিগত বস্তু আমি আচলতে সাংসাৰিক মানুহখিনিয়ে মাত্ৰ 2 মিনিট বা 1 মিনিট একডাল ধূপ বা এটা চাকি জ্বলাই আমি পূজা কৰিব পাৰোঁ তাৰ লগত এই ঘটনাটো কোনো ক্ষেত্ৰতে ৰিলেটেড নহয় মই আগতেই কৈছোঁ যে তান্ত্ৰিকজনৰ এইটো ধন ঘটাৰ আহিলা আৰু এওঁ এই ঘটনাটো আজি নহয় প্ৰায় 6-7 বছৰ আগৰ পৰা কৰিছে আৰু আজি মই যিটো পাইছোঁ ডাঙৰ ছোৱালীজনী ছুইচাইড কৰিছে ছুইচাইড কৰাৰ মূল কাৰণটো সেই তান্ত্ৰিকজনেই বুলি মই পাইছোঁ এই ধৰণৰ ঘটনাবিলাক ডাঙৰ ঘটনা এটা মানে আৰু আজি যিটো ঘটনা ঘটিছে এইটো উচ্চ শিক্ষিত পৰিয়ালৰ যিজনৰ দেউতাক চায়েন্সৰ টিচাৰ আৰু ল'ৰাটো ইমান শিক্ষিত আৰু এই আমি যিটো কৈছোঁ যে চাহৰ লগত অৰ্থাৎ দমকলৰ পানীৰ লগত কিবা এটা চাহপাত বুলি মিলাই দিয়াৰ পিছতেই মানুহখিনি কি হৈছে অচেতন হৈছে এই অচেতন হোৱা কথাটোত আচলতে হয়তো তান্ত্ৰিকজনে সেই কিবা এটা তাতে বস্তু দিছিল আমাৰ বাইদেউ যিটো কৈছে যে আগতে সেই আফিং খুৱাই পেলাই কৰিছিল ঠিক তেনেকুৱা বস্তুটো আৰু নহ'লে এই উচ্চ শিক্ষিত এটা পৰিয়ালত সেনেকৈ উলংঘ হৈ পূজা কৰা আৰু ইমান এখন ডাঙৰ সমাজ আনকি পুলিচ অহাৰ পিছতো তেওঁলোক শান্ত হোৱা নাই গতিকে লজ্জাবোধ কৰা নাই গতিকে এই ধৰণৰ কথাবিলাক আমি আচলতে নিশ্চয় সচেতন হ'ব লগা হৈছে আৰু আমি আমাৰ নিজৰ যিটো মাইণ্ডটোক আমি ঠিক কৰিব লগা হৈছে যে আমি কেতিয়াও এই ঠগামিত যাতে আমি কেতিয়াও এতিয়া ঠগামি আৰু এজন ভাল মই আকৌ কৈছোঁ যে আধ্যাত্মিক বিষয়টো খুব প্ৰয়োজনীয় আপুনি কোনোবা আৰাধ্য দেৱতাক পূজা কৰে ৰাতিপুৱা উঠি সেইটো নিশ্চয় প্ৰয়োজনীয় সমাজৰ বাবে দৰকাৰী
আপুনি সেইটো অন্ধবিশ্বাসত নলয় কাৰো ক্ষতি নকৰা কৰিব নহয় সেই পাৰ্থক্যটো ক'ত বিচাৰিবা যে এইটো ভণ্ডামি আৰু এইটোৰ ক্ষেত্ৰত অকমান সেই পাৰ্থক্যটো নহয় পাৰ্থক্যটো আমাৰ যিটো পূজাৰ লগত তন্ত্ৰৰ কোনো কথা নাই তন্ত্ৰটো কিছুমান তন্ত্ৰ সাধকে গোটেই ৰাতি পূজা কৰি তেওঁৰ তাত শিৱ লম্বে বা কোনোবা মনসা লম্বে এই কথাবিলাক আচলতে সম্পূৰ্ণ ভ্ৰান্ত আৰু ভুল আৰু ভগৱানৰ কাম নাথাকিব নেকি যে কাৰোবাৰ ওচৰত লম্বিব মানে ডেফিনেটলি মই ভগৱানক খুব বেছি বিশ্বাস কৰোঁ কিন্তু মোৰো এনেকুৱা লাগে যে আমি আমাৰ ইষ্ট দেৱতা যি কাৰোবাৰ শিৱ কাৰোবাৰ নাৰায়ণ বা কাৰোবাৰ বিষ্ণু যিয়ে নহওক আমি ক'ব পাৰোঁ আমাৰ আচলতে যতি ব্ৰতি বিধৱা তিনিটা ক্ষেত্ৰ থাকে জটাধাৰী সন্যাসীবিলাকে 20 ঘণ্টা পূজা কৰিব পাৰে তেওঁলোকৰ সাংসাৰিক মায়া নাই বিধৱাসকলে তেওঁলোকৰ মহাগুৰু নাই অৰ্থাৎ স্বামী নাই কাৰণে 3-4 ঘণ্টা পূজা কৰিব পাৰে কিন্তু সাংসাৰিক মানুহবিলাকৰ কাৰণে মাত্ৰ 2 মিনিটেই যথেষ্ট কাৰণ আমি যদি 1 ঘণ্টা পূজা কৰোঁ আমাৰ সেইদিনা ঘৰৰ সম্পূৰ্ণ অংক নিমিলিব আৰু গীতাতো আছে আপুনি যেটো কৰ্ম যোনে কৰি যায় সেই কৰ্মযোগী কৰ্ম কৰি যাওক কৰ্মই মুখ্য ধৰ্ম আৰু আমি কৰ্মৰ দ্বাৰা মই সাংবাদিকতাৰ কাম কৰিছোঁ মই এক্সট্ৰাকে পূজা নকৰিলে হ'ল এইটো যদি মই অনেষ্টলি কৰোঁ নহয় জানো বৌদ্ধিজিমত 4টা চিল পঞ্চশীলৰ কথা কৈছে ষ্টিলিং কিলিং এডাল্ট্ৰি কৰিব নালাগে আৰু তুমি কোন নিচা জাতীয় দ্ৰব্য হেৰি কৰিব নালাগে মিছা কথা ক'ব নালাগে বুদ্ধিজিমৰ আকাৰটো সেয়া পূজা হৈ গ'ল ধুনীয়াকৈ পূজা সেইখিনি মানি চলিলে একচুৱেলি তোমাৰ ধৰ্ম যেতিয়া মানুহে যেতিয়ালৈকে ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰে ধৰ্ম মানে হৈছে নিজক ভাল কৰা যিটো বুদ্ধই আজি মই বিপাসনা কৰোঁ মই বুদ্ধ ধৰ্মীয় সকলোবিলাক হেৰি মানে পঢ়ো বা বিশ্বাস কৰোঁ বা এষ্ট্ৰলজি নিউমাৰলজি এইটো মোৰ ইণ্টাৰেষ্টৰ বিষয় সাংঘাতিক মই আঘোৰা আপোনালোকে তান্ত্ৰিকৰ যিটো আঘোৰা বুলি এটা অঘৌৰী বুলি কয় তেওঁলোকে মৰা শটোৰ ওপৰত মানে তেওঁলোকে এটা শ্মশানত গৈ তাণ্ডৱ নৃত্য কৰে তেনেকুৱা ধৰণৰ প্ৰথাও ইয়াতে আছে কুম্ভ মেলাত এনেকুৱা আহে সন্যাসী য'ত চুলিৰে তেওঁলোকে এখন ট্ৰাক টানি নিব পাৰে গতিকে এইবিলাক হৈছে তোমাৰ ভিতৰৰ এনাৰ্জিটো জাগ্ৰত কৰি ইটস অল এবাউট এনাৰ্জি দ্যাট ইজ সাইন্টিফিক মই সেইটোৱে কৈছোঁ মানে যাতে মানুহ একাকাৰ কৰি নিদিয়ে এইটো লগত কোনো ধৰণৰ এনেকুৱা অন্ধবিশ্বাসো জড়িত হ'ব ইটস এ সায়েন্স পামিষ্টি আজিৰ সায়েন্স কয় এষ্ট্ৰলজি নিউমেৰলজি এইবিলাক মানুহে এটা সায়েন্সৰ জড়িত যিসকলে যোগাত সিদ্ধ আছে তেওঁলোকেতো আচৰিত কিছুমান মানে হেৰি কৰি দিব পাৰে কিন্তু এইবিলাকত যেতিয়া মানৱীয়তাটো সদায় মানুহৰ এই সাইন্টিফিক টেম্পাৰ যিটো দাদাই কৈছে এইবিলাকত মানুহে যেতিয়া এডুকেশ্যন চিষ্টেমটো যেতিয়া এজন শিক্ষিত মানুহ তেওঁ সাইন্টিফিক টেম্পাৰেৰে বস্তুটো চাব যে এই বস্তুটো মই কৰিলে এইটো মানৱীয়তাৰ পক্ষে নে বিপক্ষে নে এইটোৰ কিবা সাইন্টিফিক ভেলিউ বা বিষয় আছে মই সৰু উদাহৰণ এটা দিছোঁ আগৰ দিনত মহিলাসকলে যেতিয়া তেওঁলোকৰ অসুবিধা হৈছিলে বা পিৰিয়ডছ হৈছিলে তেখেতলোকক চুবলৈ নিদিয়ে এনেকৈ কয় যে আমি চুলে পুৰুষজনৰ ক্ষতি হ'ব কাৰণ সেই খেতিয়কৰ পৰিয়ালত এগৰাকী মহিলা দিনে ৰাতিয়ে কাম কৰি ৰেষ্ট ল'বলৈ সময় পোৱা নাছিলে গতিকে যিসকলে এইটো নাপায়টো কৈছিলে মই কৈছোঁ নাপায়টো মহিলাসকলে সেই 7 দিন ৰজস্বলা অৱস্থাত তেওঁলোকে সেই 7 দিন ৰেষ্ট লৈছিলে তাৰ পিছলৈ যেতিয়া যিখিনি পৰি যেতিয়া এইটো আহি পেলাই অন্ধবিশ্বাস হৈ গ'ল তেতিয়া মাইকী মানুহজনীৰ ওপৰত অত্যাচাৰ হ'বলৈ ধৰিলে যে তই কিয় এইটো বস্তু চুইছ পাপ লাগিব গতিকে মানুহে আচলতে কিছুমান বস্তু সাইন্টিফিক বেছ থকা কিছুমান অভ্যাস নিশ্চয় এই ডিগ্ৰেডেশ্যন কৰিছে তেওঁলোকে এইটো অন্ধবিশ্বাস নিশ্চয় চিকিৎসকৰ ওচৰত আহিব বিচাৰিছোঁ ঘৰত যদি কাৰোবাৰ এনে মানসিক কিবা সমস্যা হৈ আছে মানে লক্ষণ যদি আছে কি কৰা উচিত আপুনি কি অনুভৱ কৰিব যে ইমিডিয়েটলি তেওঁলোকে কি কৰা উচিত যাতে এইটো আৰু ফাৰ্দাৰ বেছি হৈ নাযায় হয় মানে আপোনাৰ মানসিক যদি সঁচাকৈ মানে অকণমান কাৰোবাৰ ধৰক খেলিমেলি লাগিছে অকণমান অন্ধবিশ্বাসৰ ফালে বেছিকৈ গৈছে অকণমান এবনৰ্মেল অকণমান বিহেভিয়াৰ কৰিছে কি কৰা উচিত তেতিয়াহ'লে আমিতো নিশ্চয় কম কি যে চিকিৎসকৰ কিন্তু মানে আমাৰ সমাজত মানে এনেকুৱা হয় যে আপোনাৰ কাৰোবাৰ যদি ঘৰত মানে মই অশিক্ষিত সমাজ বুলি নকওঁ শিক্ষিত সমাজতো আছে অজ্ঞানী সমাজ বুলি ক'লে বেছি বেটাৰ হ'ব তো মানে আপোনাৰ কি হয় যে মানসিক ৰোগ যেতিয়া হয় তেওঁলোকে পোনপ্ৰথমে চিকিৎসকৰ ওচৰত যাবলৈ নিবিচাৰে সকলোৱে মানে আপোনাৰ সেই যি বেছ বা তান্ত্ৰিক কাৰণটো কি আপুনি যেতিয়া কথা পাতে মানুহৰ লগত আগতে কিয় নাহিলে কি কয় কাৰণটো এখেতে কৈ লওক তাৰপিছত মই গাঁৱলীয়া সমাজত সাধাৰণতে মানসিক ৰোগটো লুকাবলৈ যত্ন কৰে লুকাবলৈ যত্ন কৰে
ডাঙৰ ব্যাধি মেইন কাৰণটো সেইটোৱে মানে আপোনাৰ যোনটো ষ্টিগমা বা লাজ সেই লাজটোৰ কাৰণে তেওঁলোকে যাব নিবিচাৰে কাৰণ আপুনি যেতিয়া চিকিৎসকৰ ওচৰত যাব যেতিয়া ওচৰ চুবুৰীয়া বা কোনোবাই যদি গম পায় যে আপুনি ক'লৈ গৈছিলে যদি কয় যে মই চাইকেট্ৰিষ্টৰ ওচৰত গৈছিলোঁ বা মানসিক হেৰি স্পেচিয়েলিষ্ট তেতিয়া চবে ক'ব এওঁলোকৰ ঘৰত হেৰি পগলা আছে মানসিক কিবা ডিছঅৰ্ডাৰ এজন মানুহৰ গোটেই নৰ্মেল লাইফষ্টাইলটো নৰ্মেল কিছুমান ক্ষেত্ৰতে এবনৰ্মেল বিহেভিয়াৰ কৰে গতিকে চাইকেট্ৰিষ্টৰ যোৱাৰ লগে তেওঁ পাগল হৈ যায় নেকি যে পাগলেই যায় চাইকেট্ৰিষ্টৰ তাত এনেকুৱা হয় নেকি এইটো অকণমান মই জানো কিন্তু সাধাৰণ ৰাইজৰ বাবে ক'ব বিচাৰিছোঁ সেই মানসিকতাটোৰ কাৰণে আমাৰ আজিকালি কি হৈছে এই যোনটো ঘটনা ঘটিলে সেই ঘটনাৰ এনেকুৱা পৰ্যায়লৈ আহি গৈছে সেইটো এই মানসিকতাটো সাধাৰণ মানুহখিনি বা আমি জনসাধাৰণে আচলতে চেঞ্জ কৰিব লাগে সলনি কৰিব লাগে যে চাইকেট্ৰিষ্টৰ ওচৰত গ'লে আপোনালোকে পাগল নহয় কাৰণ আপোনাৰ অকল পাগল বুলিলেই চাইকেট্ৰিষ্টৰ ওচৰত নাযায় কাৰণ বহুতে হয়তো ডিপ্ৰেশ্যন মানসিক হতাশাত ভুগিছে বা কোনো কাৰণত মনোযোগ দিব পৰা নাই মনটো ভাল লগা নাই অশান্তিত ভুগি আছে তো সেইবোৰো আপোনাৰ মানসিকভাৱে তেওঁক দুৰ্বল কৰি পেলাইছে তো আমি তেওঁলোককতো পাগল বুলি ক'বলৈ নাযাওঁ তো সেইকাৰণে মই জাষ্ট আপোনাৰ আজি এই প্ৰগ্ৰেমটোৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে যদিহে ঘৰত যদি তেনেকুৱা লক্ষণবোৰ দেখে তো নিশ্চয় চিকিৎসকৰ ওচৰত যাওক কিন্তু লাজ বা ভয় কৰিব লগা কোনো কথা এইটো খুব ভাল মেছেজ ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকীকে যদি ঘৰত তেনেধৰণৰ মানসিক কাৰোবাৰ কিবা সমস্যা হৈছে তেনেহ'লে চিকিৎসকৰ ওচৰলৈ যাওক ওচৰ চুবুৰীয়াই কি কয় বুলি লুকাই থ'ব নালাগে গোটেই বিষয়টো আৰু বেছি হ'ব নহ'লে আপোনজন কোনোবাক হেৰুৱাব লগা হ'ব পাৰে এই ঘটনাত আৰু পূজাত বিশ্বাস কৰক কিন্তু কোনো তান্ত্ৰিকৰ আৰু বিশেষকৈ মই এটা কথা কওঁ যি তান্ত্ৰিকে পইচাৰ কথা বেছিকৈ কয় বা পইচাৰ কথা কয় সেই তান্ত্ৰিকক কেতিয়াও বিশ্বাস নকৰিব কাৰণ যদি তেওঁ ভগৱানৰ ইমান ওচৰ চাপিলেহেঁতেন তেওঁৰ পইচাৰ প্ৰয়োজনে নহ'লেহেঁতেন ভগৱানৰ আশীৰ্বাদত চলি থাকিলেহেঁতেন গতিকে পইচাৰ প্ৰসংগ অৰ্থাৎ লোভ কোনো সন্যাসী বা কোনো তান্ত্ৰিকে লোভ নকৰে গতিকে যেতিয়াই পইচাৰ প্ৰশ্ন আহিব তেনে তান্ত্ৰিকক আজিও যদি কাৰোবাৰ লগত কথা পাতিছে এভইড কৰক মই দীপক শৰ্মাই দ্য বাৰ্ণিং টপিকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ